আপুনি ছায়েন্সৰ মানুহ, আপুনি NITৰ পৰা পাছ আউট, ইঞ্জিনিয়াৰিং কৰিলে, ডাঙৰ ডাঙৰ কোম্পানীত চাকৰি কৰিলে, আকৰ্ষিত কেনেকৈ হ'ল এষ্ট্ৰলজিৰ প্ৰতি, জ্যোতিষৰ প্ৰতি? জ্যোতিষ মানে যোনে আমাক এনাৰ্জেটিকেলি এফেক্ট কৰে। জ্যোতিষ শাস্ত্ৰ যে নহয়, ই কিছুমান ভাগ্যৰ ভঁৰাল নহয় যে ই আপোনাক ভাগ্য বদলাই কিবা কৰি দিব নোৱাৰে। কোনো ক্লাছিকেল এষ্ট্ৰলজিত কালসৰ্প দোষৰ বিষয়ে মেনশ্যন নাই। ঘৈণীয়েকক অত্যাচাৰ কৰা মানুহে ঘৰ সম্পত্তি টিকাব নোৱাৰে, তাৰ 4 নম্বৰ হাউচ বাই ডিফল্ট বেয়া হয়। 60-60টো জ্যোতিষ আৰু বিজ্ঞানত কি? যে ডক্টৰে যেনেকৈ ৰোগ ভাল কৰি দিব পাৰে, এষ্ট্ৰলজাৰে কি তেওঁৰ ভাগ্য চেঞ্জ কৰিব পাৰে? কোনো জ্যোতিষে আপোনাৰ ভাগ্য বনাই দিব নোৱাৰে। নহ'লে মই মোৰ নিজৰ ভাগ্য বনাই ল'লোঁ, মোৰ ল'ৰা ছোৱালীকেইটাক বহুত ডাঙৰ মানুহ কৰি পেলালোঁ হয়। যে কাৰোবাৰ ধন আৰ্জন কৰে বাট তেওঁলোকে সাঁচিব নোৱাৰে, টকা পইচা জমা নহয় তেওঁলোকৰ, কিয় হয়? তাৰ কাৰণে ৰেমেডিজ কি হ'ব পাৰে? নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। বাৰ্তালাপলৈ অসমৰ ভিন্ন স্থানৰ পৰা ভিন্ন এষ্ট্ৰলজাৰ আহিছে, জ্যোতিষী আহিছে, নিউমাৰলজিষ্ট আহিছে, বাস্তু কনচালটেণ্ট আহিছে। কিন্তু আজি যিগৰাকী ব্যক্তি মোৰ লগত উপস্থিত হৈছেহি, তেখেতৰ বিষয়ে মই ক'ব বিচাৰিছোঁ আৰু এই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব। তেখেত কিছু পৃথক আৰু তেখেতৰ নাম হৈছে ডক্টৰ সুভাষ ভট্টাচাৰ্য ডাঙৰীয়া, আৰু তেখেতক মই স্বাগতম জনাই লৈছোঁ প্ৰথমে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ লগত প্ৰায় মই 1 ঘণ্টা সময় কথা পাতিলোঁ এই মুহূৰ্তত। আপুনি আপোনাৰ নিজৰ থেচিছ, এইখন 3 নম্বৰ থেচিছ লৈ আহিছে তেখেতে। ইয়াৰ উপৰি তেখেতে এগৰাকী ইঞ্জিনিয়াৰ আছিল আৰু তেখেতে NITৰ পৰা তেখেত পাছ আউট আছিল। বহুত বছৰ চাকৰি তেখেতে কৰিলে। বৰ্তমান তেখেতে গুৱাহাটীত তেওঁৰ ব্যৱসায় আছে, অন্ততঃ এনে স্থানত ব্যৱসায় আছে। আমি শেহতীয়াকৈ কওঁ ন যে মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়েহে ব্যৱসায় কৰিব পাৰে, কিন্তু সুভাষ ভট্টাচাৰ্য ডাঙৰীয়াই মাৰোৱাৰী সম্প্ৰদায়ৰ মাজতেই ব্যৱসায় কৰি আজি তেখেতে এষ্টাব্লিছ হৈছে। আৰু তেখেতে এষ্ট্ৰলজি শিকিছে বিভিন্ন স্থানৰ পৰা। তাৰ উপৰি তেখেতে শিকাৰুক জ্যোতিষৰ বিষয়ে অৱগত কৰে, আৰু তেখেতে যিখিনি কথা কয় সেইখিনি কথা জ্যোতিষ বিজ্ঞান, মানে মই কেনেকৈ ক'ম, তেওঁ যেনেধৰণে বুজায় এই কথাখিনি আপোনালোকে খুব ধুনীয়াকৈ শুনিলে জ্যোতিষৰ ওপৰত থকা আপোনাৰ ধাৰণা কিছু পৃথক হ'ব বুলি আশা কৰিছোঁ। ঠিকে কৈছোঁ? হয়। এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। মই যিখিনি ক'লোঁ, আপুনি আপোনাৰ বিষয়ে অকণমান কৈ লওক। হয়, মোৰ নাম সুভাষ ভট্টাচাৰ্য। বেচিকেলি মই ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট। Yes. NIT পৰা বহুত বছৰ আগতে পাছ কোন কৰিছোঁ। চনত আছিলে NIT? মই 1992, তেতিয়া REC আছিলে, NIT নাছিলে। REC আছিলে, আজি NIT হ'ল বাৰু। হয়। চ' বয়সো বহুত হৈছে, মোৰ বয়স 57-58 ইয়াৰ্ছ আজিৰ ডেটত। চ' সেই সময়ত ইঞ্জিনিয়াৰিং পাছ কৰি মই 22 বছৰমান কৰ্পৰেটত ভাৰতৰ বিভিন্ন ঠাইত কাম কৰিছোঁ, মানে চাকৰিৰ ডিমাণ্ড সূত্ৰে। 2009 মানত মই প্ৰথম এই জ্যোতিষশাস্ত্ৰৰ সংস্পৰ্শত আহোঁ। মোৰ অসমত দেউতাৰ বাহিৰে কোনো অসমত গুৰু নাই, কাৰণ মোৰ দেউতাৰ বেকগ্ৰাউণ্ডটো এজন সংস্কৃত পণ্ডিত হিচাপে, তেখেত সুৰেন্দ্ৰনাথ ভট্টাচাৰ্য শাস্ত্ৰী। আমাৰ সংস্কৃত টোলবিলাক যি কয় যে, মানে গুৰুকুল যে ঘৰত আছিলে। চ' বহুত পুৰণা কথা। তাৰ পিছত ইয়াত মোৰ কোনো গুৰু নাই। মোৰ গুৰু বুলি ক'লে দক্ষিণ ভাৰত, উত্তৰ ভাৰত, আৰু ভগৱানৰ আশীৰ্বাদত ভাৰতবৰ্ষত আজি তেওঁলোক বহুত নামী দামী গুৰু। তেখেতসকল বৈদিক, কেপি, নাৰী, লাল কিতাপ, আৰু এই গোটেইকেইটাতে মই প্ৰায় 2009ৰ পৰা 20 চনলৈকে মই কোনো প্ৰেক্টিছ কৰা নাছিলোঁ। মই খালি পঢ়িছিলোঁ আৰু জানিব চেষ্টা কৰিছিলোঁ যে আচলতে এইটো মই নিজৰ কাৰণেও হয়তো বহুত কাৰণ আছিল জানাৰ, যে জ্যোতিষশাস্ত্ৰৰ লগত বিজ্ঞান বা ছায়েন্সৰ কিবা এনাৰ্জেটিকেল সম্পৰ্ক আছে নেকি। মই যদিও প্ৰফেশ্যনেলি নকৰোঁ, মই এজন ৰেকি গ্ৰেণ্ড মাষ্টাৰো, কিন্তু সেইটো মই প্ৰফেশ্যন হিচাপে লোৱা নাই। মই শিকাৰ কাৰণ আছিল যে এনাৰ্জি আমাক কেনেধৰণে হেল্প কৰে বা এনাৰ্জিবিলাকৰ লিংক কি। সেইকাৰণে মই 3টা প্লেনেটৰ ওপৰত, লাষ্ট আপোনাক যিটো দেখাইছোঁ সেইটো শনি গ্ৰহৰ ওপৰত, যে এই জ্যোতিষ বৈদিক শাস্ত্ৰৰ ৰুলবিলাকে যিবিলাক নিয়ম বনোৱা হৈছিল, মই ক্লাছিকেল বৈদিক শাস্ত্ৰৰ কথা কৈছোঁ, যিবিলাক 2-3 হাজাৰ বছৰ আগত আমাৰ লিখা হৈছিল, সেইবিলাকৰ লগত আজিৰ বিজ্ঞানৰ লিংক কলৈকে লগাব পাৰি। আৰু এইটো এবছলিউটলি কাৰেক্ট যে বহুতখিনি লগাব পাৰোঁ। হয়তো সেই সময়ত কোনো লেবৰেটৰী বা ডাটা প্ৰুফ নাছিলে। সেইবিলাক ধৰক অৱস্থান গ্ৰহৰ বা নক্ষত্ৰৰ অৱস্থান, এইবিলাক চাই বহুত কষ্ট কৰি অধ্যয়ন কৰি, বা সেইবিলাকে কেনেধৰণে এনাৰ্জেটিকেলি আমাৰ হিউমেন বডিৰ ওপৰত এফেক্ট কৰে, সেইবিলাক ষ্টাডি কৰি লিখা হৈছিল। কিন্তু আজি হয়তো তাক
বহুত বস্তু ডাটা প্ৰুফ বা লেবৰেটৰী প্ৰুফ লৈ যোৱা হৈছে, কিন্তু গোটেইখিনি যাবলৈ হয়তো আৰু বহুত টাইম লাগিব। অ'কে, মই কেইবাটাও প্ৰশ্ন লৈছোঁ, আৰু যিহেতু আপোনাৰ থেচিছসমূহত ইয়াত বহুতো আপুনি চৰ্চা কৰে, ইয়াত বা আপুনি অধ্যয়ন কৰি পেলাই এইখিনি কৰিছে। মই প্ৰথম প্ৰশ্নটো এইটো, আপুনি যিটো অধ্যয়নৰ পৰা কি পালে, জ্যোতিষ বিজ্ঞান কি হয়, অকণমান কি পালে গোটেই অধ্যয়ন কৰি পেলাই, সেইটো অকণমান মোক বুজাই দিয়কচোন। জ্যোতিষ যদি আমি বৈদিক কিতাপৰ ফালৰ পৰা অধ্যয়ন কৰিব যাওঁ, তেতিয়াহ'লে মই জ্যোতিষ শাস্ত্ৰত থকা এটা খুব ভাল শ্লোক আপোনাৰ সন্মুখত গাম। একদম। যথা শিখা ময়ূৰানাং নাগান্যাং মনোজ যথা তদ্দদ বেদাংগ শাস্ত্ৰানাং জ্যোতিষং ঊৰ্ধতি স্থিতম। ইয়াৰ মিনিংটো হ'ল, যেনেকৈ ময়ূৰৰ পাখিয়ে তাৰ সৌন্দৰ্য বঢ়ায়, যেনেকৈ নাগৰ মণিয়ে তাৰ সৌন্দৰ্য বঢ়ায়, তেনেকৈ আমাৰ বেদৰ যে 6টা অংগ, তাৰ ভিতৰত জ্যোতিষ এটা অংগ। এই 6টা অংগৰ ভিতৰত জ্যোতিষ আটাইতকৈ ঊৰ্ধত থকা বুলি কয়। এইটো হ'ল শাস্ত্ৰীয় বৰ্ণনা। এতিয়া জ্যোতিষ যেতিয়া মই বৈদিক ফালে পঢ়ি চাব যাওঁ, আমাৰ বহুতে ধৰক এষ্ট্ৰলজি জ্যোতিষ, গ্ৰহ প্লেনেট, এই বস্তুবিলাক ক'ৰবাত মিহলি কৰিব যাই চাগে আমাৰ এনেকুৱা হৈছে যে বহুতে জ্যোতিষ বিশ্বাস নকৰে। মই তেনেকুৱা কুৱেশ্যন মই নিজে ফেচ কৰিছোঁ, যে সূৰ্য গ্ৰহ নহয়, চন্দ্ৰ গ্ৰহ নহয়, জ্যোতিষত কিয় ধৰিছে ইয়াক গ্ৰহ বুলি, চ' ইয়াৰতো মিছা কথা এইবিলাক। কথাটো একচুৱেলি তেনেকুৱা নহয়। যেনে জ্যোতিষ শাস্ত্ৰখন, এষ্ট্ৰলজি বুলি হয়তো আজি ময়ো কওঁ মডাৰ্ণ যুগত আহি, সেইটো মোৰ বেছিকৈ ওলায়, কিন্তু এষ্ট্ৰলজি ৱাৰ্ডটো ইংৰাজী ভাষা অহাৰ পিছৰ শব্দ, বহুত দেৰিকৈ আহিছে, বহুত দেৰিকৈ। আগৰ জ্যোতিষ শাস্ত্ৰখিনিত জ্যোতিষ শব্দটো যদি আপুনি কম্পেয়াৰ কৰে, ই জ্যোতিষ্কৰ পৰা অহা। জ্যোতিষ্ক মানে হ'ল এই ইউনিভাৰ্চত যিখিনি পোহৰৰ উৎস আছে, পোহৰৰ উৎসৰ ভিতৰত সূৰ্যটোও পোহৰৰ উৎস, চন্দ্ৰটোও পোহৰৰ উৎস। আৰু পোহৰ বুলি কওঁতে খালি আমি যিটো লাইট পাইছোঁ এইটো নহয়, যিটো লাইট এনাৰ্জি, যিটোক আমি লাইট এনাৰ্জি কোৱাণ্টাম ফিজিক্সত আমি ৱেভ হিচাপে এক্সপ্লেইন কৰোঁ, পাৰ্টিকল হিচাপে এক্সপ্লেইন কৰোঁ, দুইটা বেলেগ বেলেগ ৰূপ। সেই ধৰণে এই যিটো মানে এনাৰ্জিৰ যিটো ৱেভ লেন্থ বা ফ্ৰিকুৱেঞ্চি, এই ধৰণৰ কথা তাত বেচিকেলি বুজায় জ্যোতিষ্কখিনিৰ। গতিকে জ্যোতিষ্ক মানে যোনে আমাক এনাৰ্জেটিকেলি এফেক্ট কৰে। এতিয়া এই জ্যোতিষ শাস্ত্ৰত সেই বিষয়ে য'ত আমি অধ্যয়ন কৰোঁ, তাকেই জ্যোতিষ শাস্ত্ৰ বুলি জ্যোতিষ শাস্ত্ৰখিনিয়ে কয়। লগত গ্ৰহ, গ্ৰহ প্লেনেট, প্লেনেটটো আকৌ আজিৰ সৃষ্টি, যাৰ হয়তো বা ছায়েন্সৰ সৃষ্টি, যাৰ হয়তো মাছ আছে, কিছুমান এনাৰ্জেটিকেল প্ৰপাৰ্টি আছে, সেই প্লেনেট। কিন্তু জ্যোতিষ শাস্ত্ৰৰ যিটো গ্ৰহ, ডেট ইজ নট প্লেনেট। তাত গ্ৰহ শব্দটোৰ মিনিং হৈছে ধাৰণ কৰা বা এট্ৰেকশ্যন কৰা বা আপোনাৰ ওপৰত ইমপ্লিমেণ্ট কৰা, এটা এনাৰ্জিৰ ইমপ্লিমেণ্টেশ্যন। অৰ্থাৎ এই বিশ্ব ব্ৰহ্মাণ্ডৰ যি বস্তুৱে আমাৰ ওপৰত এনাৰ্জেটিকেল এফেক্ট কৰে, সেইটোকেই তেওঁ গ্ৰহ বুলি কৈছে তাত। সেইকাৰণে ৰাহু কেতু, যিটোৰ কোনো ফিজিকেল এক্সিষ্টেঞ্চেই নাই, এইটো এটা আমাৰ আজি ছায়েন্সৰ ভাষাত যদি কমি নৰ্থ নোড এণ্ড চাউথ নোড, দুটা পইণ্ট, যি দুটা পইণ্ট ধৰক চন্দ্ৰৰ কক্ষপথ আৰু সেইফালে পৃথিৱীৰ কক্ষপথৰ লগত ইণ্টাৰচেক্টিং পইণ্ট দুটা, সেই দুটাৰো ভয়ংকৰ এনাৰ্জেটিকেল ৰিলেশ্যন আছে। সেই দুটাকে আমি ৰাহুকেতু কওঁ ন? এবছলিউটলি, নৰ্থ নোড এণ্ড চাউথ নোড ইজ ৰাহুকেতু। আপুনি যদি সোধে অকণমান সময় কাৰণে যে সি কেনেকৈ আমাক এফেক্ট কৰে, চাব আগৰ দিনত শাস্ত্ৰত কৈছিলে গ্ৰহণ, সূৰ্যগ্ৰহণক, চন্দ্ৰগ্ৰহণক, অমাৱস্যা হওক, পূৰ্ণিমা হওক, এইবিলাকত খাব নাপায়, কিছুমান কাম কৰিব নাপায়, হাৰ্ড ৱাৰ্কিং কৰিব নাপায়। কাৰণটো কি? এই সময়খিনিত সূৰ্য, মই একদম চিম্পলি কৈছোঁ, সূৰ্য, চন্দ্ৰ, পৃথিৱী ষ্ট্ৰেট লাইনত সোমাই গ'ল, এটলিষ্ট অমাৱস্যা আৰু পূৰ্ণিমাৰ সময়ত। আৰু এই যে নৰ্থ নোড চাউথ নোড, সেই সময়খিনিত যিমান এওঁলোকৰ ষ্ট্ৰেট লাইনৰ ওচৰত থাকে, সিমান তাৰ ইণ্টেনচিটি বাঢ়ে। আৰু সেইটো কাৰণে সাগৰত জোৱাৰ ভাটা উঠে। নদীত জোৱাৰ ভাটা কিয় নুঠে? ডাঙৰ ডাঙৰ নদীও আছে। ইণ্টাৰেষ্টিং কথা, কাৰণ সাগৰত জোৱাৰ ভাটা উঠাৰ কাৰণটো হ'ল সাগৰৰ পানীত চল থাকে, গতিকে সাগৰৰ পানীৰ ডেঞ্চিটি বেছি, কাইনেটিক এনাৰ্জি বেছি, মমেণ্টাম বেছি। তাত যেতিয়া সেই এনাৰ্জেটিকেল এটা এট্ৰেকশ্যন আহে নহয়, কাম কৰে হৰাইজেণ্টেলি, কিন্তু ডিউ টু হাই ডেঞ্চিটি সি ওপৰত মুভমেণ্ট কৰে, যিটোক আমি থাৰ্মোহেলাইন চাৰ্কুলেশ্যন বুলি কয় ছায়েন্সত আছে। গতিকে এই বস্তুটো আমাৰ হিউমেন বডিত হয়। কাৰণ কিয় জানে? হিউমেন বডিত 80% ইজ ৱাটাৰ এণ্ড ইট ইজ চল্টি। সেইকাৰণে আগৰ সময়ত কৈছিল যে এনেই তোমাৰ এনাৰ্জি
ঊৰ্ধ্বচাপ লৈ আছে, গতিকে তুমি পাৰিলে নেখাবা, নহ'লে ওলাই যাব নেখাবা, পাৰে। নহ'লে হাৰ্ড ৱৰ্কিং নকৰিবা, এইটো আপোনাক এনাৰ্জেটিকেলি বেয়াকৈ এফেক্ট কৰিব পাৰে। Okay, বুজিছোঁ। চ' এই ৰিলেশ্যনবিলাক ইণ্টাৰেষ্টিংলি গ্ৰহৰ ক্ষেত্ৰতো মই যিটো এনাৰ্জেটিক, চবৰে এনাৰ্জেটিকেল ৰিলেশ্যন এটা যে আছে, সেইটো আপুনি যেতিয়া কোৱাণ্টাম ছায়েন্সৰ লগত আজি আপুনি ৰিলেট কৰিব ধুনীয়াকৈ বুজি পাব। অ'কে, এটা প্ৰশ্ন আছে। আপুনি ছায়েন্সৰ মানুহ, আপুনি NITৰ পৰা পাছ আউট, ইঞ্জিনিয়াৰিং কৰিলে, ডাঙৰ ডাঙৰ কোম্পানীত চাকৰি কৰিলে, আকৰ্ষিত কেনেকৈ হ'ল এষ্ট্ৰলজিৰ প্ৰতি, জ্যোতিষৰ প্ৰতি? ৰাইট। এতিয়া আপুনি জ্যোতিষ ইমান বছৰ আপুনি অধ্যয়ন কৰিলে, আপুনি মোক কৈছিলে যে কোনোবাই সেইটো সময়ত চাকৰি কৰাৰ সময়ত ক'ৰবাত ট'ৰত গৈছে, হোটেলত গৈছে, বেলেগে টিভি চাই, অন্য কিবা কিবি কৰে, আপুনি সেই কিতাপবোৰ পঢ়ে। হয়, মানে ধৰক সেই 2009 যিজন দক্ষিণ ভাৰতৰ গুৰুজীৰ কিবা এটা কানেকশ্যনত আহিলোঁ, মই আপোনাক কৈছোঁ, বেছি এক্সপ্লেইন নকৰোঁ সেইটো একদম টাইমেৰি, কিন্তু তেখেতক লগ পাই তেখেতে মোৰ কুণ্ডলীখন খুজিছিল। মই কৈছিলোঁ মই জ্যোতিষ শিখনা চাহতা হूँ आपका, बोले कुंडली देना। कुंडली दियार পিছত ক'লে आप एक अच्छा एस्ट्रोलॉजर बन सकते हो, बट 2 कंडीशन है। সেই কণ্ডিশ্যনটোতে আজিও মোক এফেক্ট কৰে বাৰু। इसलिए যে ऑनेस्टली एज ए डेडिकेटेड ज्योतिष अगर काम करोगे, उसमें तुम्हारा अगर चार्ज कंसल्टेशन जो टाइम तो किसी को देगा, সেই টাইমখিনিত যদি তোৰ 2 লাখ টকা চাৰ্জ তই ভাব যে মই 2 লাখ টকা বেলেগত হ'লে আৰ্জিম, চ' তই চাৰ্জ 2 লাখ টকা ৰাখ, কিন্তু আন্দিও মানুহক ৰিমেডিৰ নামত এনেকুৱা বস্তু নিদিবি যিয়ে তোক এটা সময়ত সেই এনাৰ্জিয়ে তোক ৰিভাৰ্ট কৰিব, এণ্ড ইউ উইল স্পইল ইউৰ কেৰিয়াৰ। তেতিয়া মই গৈছিলোঁ, ভাবোঁ মই অৱশ্যে ধৰক প্ৰফেশ্যনেলি কাম কৰিছোঁ 2019 মানৰ পৰা, তাৰ আগলৈকে মোৰ ঘৰৰ মানুহেও নাজানে মই জ্যোতিষ শিকি আছোঁ, বহুতেই নাজানে। চ' মই তেতিয়া ভাবাও নাছিলোঁ যে প্ৰফেশ্যনেলি কৰিম। এতিয়া বহুত কৰ্পৰেট, বিশেষকৈ মোৰ আজিও কৰ্পৰেট ক্লাইণ্ট বহুত কোম্পানীৰ, তেওঁলোকৰ ৰিকুৱেষ্টত বা পাৰ্চনেল হেৰিত মই আৰম্ভ কৰিছোঁ। মই এটা বস্তু তেতিয়া যেতিয়া প্ৰথম জ্যোতিষ ষ্টাৰ্ট কৰোঁ, মোৰ প্ৰথম কুৱেৰি আছিল যে ই এনেই কিবা কিছুমান তথ্য দিয়া বস্তু নে ইয়াৰ কিবা ছায়েন্সৰ লগত লিংক আছে। মই এজ এ ছায়েন্সৰ ষ্টুডেণ্ট, মই ফিজিক্স, কোৱাণ্টাম ছায়েন্স এইবিলাকৰ খুব লাগি আছিলোঁ। মই ক'ৰবাত দেখিলোঁ যে আমি যে গ্ৰহৰ এনাৰ্জিবিলাকে আমাক কাম কৰে নে নাই, এইটো যে বৈদিক শাস্ত্ৰবিলাকত লিখা আছে, আপুনি গুগলত টাইপ কৰিব কোৱাণ্টাম এণ্টেংগলমেণ্ট, এইটোৰ ওপৰত যেতিয়া ভালকৈ শুনিব, এই প্ৰিন্সিপলটোৱে কয় এই ইউনিভাৰ্চত যদি দুটা অবজেক্ট এনাৰ্জেটিকেলি কানেক্ট হয়, তেতিয়াহ'লে সিহঁতক যিমান মিলিয়নছ কিলোমিটাৰ দূৰত নিনিয়ে কিয়, সিহঁতৰ এনাৰ্জেটিক ৰিলেশ্যন আপুনি কাট কৰিব নোৱাৰে। যিটো ধৰক আমাৰ মানুহ এজন জন্মাৰ লগে লগে চাব, মানুহ এজন জন্মাৰ পিছত যেতিয়ালৈকে নাকান্দে তেতিয়ালৈকে ডক্তৰ টেন্সত থাকে যে ল'ৰাটো বা ছোৱালীটো কান্দা নাই কিয়, কাৰণটোনো কি? বৈদিকেলি কোৱা হয় এই যেতিয়া কান্দে বাচ্ছাটোৱে তেতিয়া তাৰ শৰীৰত প্ৰাণৰ সঞ্চাৰ হয় বুলি কয় বৈদিকেলি। আৰু এনাৰ্জেটিকেলি কোৱা হয় কান্দা আৰম্ভ কৰা সময়খিনিত সি গোটেই এই ইউনিভাৰ্চৰ এনাৰ্জিৰ প্ৰেছাৰৰ কবলত পৰে। নহ'লে ইমান সৰু বাচ্ছা এটাক তাকতো কোনো নামাৰে, একো নকৰে বা কোনো ধৰণৰ ফিলিংছ নাই, 2 ছেকেণ্ডৰ জন্মৰ বাচ্ছা এটা বা 3 মিনিটৰ জন্মৰ বাচ্ছা এটা, সি কান্দিব ধৰে এটা কাৰণতে, জন্তু এটাকো যেতিয়া কষ্ট দিয়ে সি চিঞৰে, গতিকে সেই বাচ্ছাটোৱে ইমানেই পায় ক'ৰবাত নহয় ক'ৰবাত হি ফিলছ দ্য প্ৰেছাৰ, ইউনিভাৰ্চৰ এটা পাৱাৰ পায়, প্ৰেছাৰ। সেইটোৱেই হয়তো এই গ্ৰহবিলাকৰ এনাৰ্জি। এতিয়া চবকে কাম নকৰে, একেধৰণে কাম নকৰে, কাৰণ তাৰ ডিগ্ৰিকেল এক্সিষ্টেঞ্চ আছে, কিমান ডিগ্ৰীত কি অৱস্থাত আছে, এইবিলাক সম্পূৰ্ণ বেলেগ কথা। ঘৰবিলাকত তেনেকৈ ওলোৱা গৈছে 12টা হাউচ, 12টা ঘৰো এই 360 ডিগ্ৰীত, যে 360 ডিগ্ৰী মানে গোটেই ইউনিভাৰ্চখন, ইয়াৰ যে 30 ডিগ্ৰী কৰি 12টা ৰাখি ওলাইছে, ৰাখি 12টাহে কি হ'ল 14টা কিয় নহ'ল, কেলকুলেশ্যনবিলাক চিন্তা কৰিব। 12টা হোৱাৰ কাৰণটো চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে 1 বছৰত 12 বাৰ ঘূৰে এপ্ৰক্স, আৰু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে 1 বছৰত এবাৰ ঘূৰে। তাৰ মানে আমি আৰ্থত আছোঁ, আৰু চন্দ্ৰ সূৰ্যৰ মেইন এনাৰ্জি, যিটো সূৰ্য সেইকাৰণে আমাৰ আত্মকাৰক প্লেনেট বুলি কয়, ডিজায়াৰ অফ চ'ল বুলি কয় সূৰ্যৰ এনাৰ্জিক। চ' সেই দুটা এনাৰ্জি যদি কম্পেয়াৰ কৰোঁ আমি, ক'ৰবাত নহয় ক'ৰবাত আমাৰ শৰীৰৰ মেইন এনাৰ্জিত ইহঁতে এফেক্ট কৰে। আৰু এই এনাৰ্জিটোৱে আল্টিমেটলি হয়তো আমি ধৰক কোন কি পজিশ্যনত আছে এই 12টা ৰাখি সেনেকৈ লিংক কৰা যায় যে 12টা মুভমেণ্টৰ ওপৰত সদায় 12টা ৰাখি হয়, সেইকাৰণে ৰাখি 13টা বা 14টা নহয়, তাৰ ওপৰত ডিপেণ্ড কৰি কোন কিমান এংগলত বহি আছে সেই পাৰ্টিকুলাৰ ষ্ট্ৰেংথটো কেলকুলেশ্যন কৰা হয়। ৰিমেডিটো আটাইতকৈ ইণ্টাৰেষ্টিং, যে ৰিমেডি কিয় লাগে। এই কোৱাণ্টাম এণ্টেংগলমেণ্ট ৱাৰ্ডটোতে আপুনি পাব এই দুটা অবজেক্টৰ, এটা অবজেক্টৰ যদি
এনাৰ্জেটিকেল প্ৰপাৰ্টি আপুনি কিবাকে চেঞ্জ কৰিব পাৰে সেই বস্তুটোৰ অবজেক্টটোৰ প্ৰপাৰ্টি নিজে নিজে চেঞ্জ হৈ যায় যিটো আমাৰ ৰিমেডিৰ আটাইতকৈ ডাঙৰ কথা অ'কে আপোনাৰ লগত শনি গ্ৰহৰ কিবা ঠিক আছে। বেয়া এনাৰ্জি আছে আপুনি শনি গ্ৰহৰ এনাৰ্জি কাৰেক্ট কৰিব পাৰে নে নোৱাৰে বেলেগ কথা কিন্তু নিজৰটোতো পাৰে নিজৰটো চ' ইউ এক্টিভেট একৰ্ডিংলি ইউৰ চেল্ফ অ'কে অট'মেটিকেলি সেই এনাৰ্জিটো চেঞ্জ হ'বই সেইটোৱে ৰেমেডি সেইটোৱেই ৰিমেডি এতিয়া তাক আপুনি কেনেধৰণে আপুনি ৰিমেডিক প্ৰচেছ কৰে এতিয়া মই মাজতে সুধিছোঁ মই একদম ক্লিয়াৰ হ'ব বিচাৰিছোঁ বহু এষ্ট্ৰলজাৰ লগ পাইছোঁ তেওঁলোকে আঙুঠি দিয়ে তেওঁলোকে বৈদিক কিবা কিবি বস্তু দিয়ে বহুতে কয় যে আমি পাথৰ নিদিওঁ আমি প্ৰাকৃতিক কিছুমান বস্তু দিম এইবিলাক কয় কিছুমানে মন্ত্ৰ দিয়ে বিভিন্ন ৰেমেডি তো সেই ৰেমেডিবিলাক একচুৱেলি কি হয় আৰু নিজে 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 ঠিক হ'ব পৰা বস্তুটো সেইটো বুজাই দিওঁ এই পইণ্টটো বৰ বঢ়িয়াকৈ কৈছোঁ মই সদায় ডেইলি দুজন মানুহ কনচাল্ট কৰোঁ সেইটো ক'বলগীয়া আছিলে মোৰ এজন মানুহক মোৰ আজি পডকাষ্ট যিখিনি শুনিব যিমান মানুহে চাইছে কোনেও ক'ব নোৱাৰে যে মই কনচাল্টেশ্যন 45 মিনিট বা 1 ঘণ্টাতকৈ কমকৈ কৰোঁ কোনেও ক'ব নোৱাৰে কমেণ্টত হয়তো সেনেকুৱা মানুহ কোনোবাই লিখিব চাব তাৰ কাৰণটো কি জানেনে আটাইতকৈ ডাঙৰ ৰিমেডি হৈছে মানুহ এজনৰ ছেল্ফ এক্টিভেশ্যন প্ৰথম কথা আপুনি জানা দৰকাৰ আপোনাৰ তাত কি এনাৰ্জি আছে মই ৰিচেণ্টলি এখন অসমৰ বাহিৰৰ ছেমিনাৰত এইটো কথা কৈছিলোঁ কাৰণ মোক সদায় ছায়েন্স ভাৰ্চাছ বৈদিক কথা ক'বই লৈ যায় মানুহখিনিয়ে মই এটা কথা কৈছিলোঁ যে এই জ্যোতিষ শাস্ত্ৰ যে নহয় ই কিছুমান ভাগ্যৰ ভঁৰাল নহয় যে ই আপোনাক ভাগ্য বদলাই কিবা কৰি দিব নোৱাৰে ই কি কৰিব পাৰে জানেনে আপোনাৰ এনাৰ্জেটিকেল যিখিনি ভাল বেয়া সময় অনুযায়ী এইখিনি আপোনাক প্ৰেডিকশ্যন কৰি দিব পাৰে যে আপুনি এই ৰাস্তাটোৰে যাওক ইট ইজ ইন ইয়'ৰ কুণ্ডলী আপুনি এই সময়খিনিত এইটো কাম নকৰিব বিকজ আপোনাৰ এইখিনি এনাৰ্জেটিকেল এফ্লিকশ্যন আছে বা এই কামখিনি যদি আপোনাক কয় আপোনাৰ কাম কি এক্টিভেশ্যন কৰা যে মোক এইটো ৰাস্তাৰে যাব মানা কৰিছে মই নাযাওঁ মই সেইটো ৰাস্তাৰে যাম সেই এক্টিভেশ্যনখিনি কেনেকৈ কৰিব এইটো সেই মানুহজনে বুজা আটাইতকৈ দৰকাৰ আৰু এজন মানুহৰ কুণ্ডলীত চাৰিওফালে প্ৰব্লেম নাথাকে দুটা বা তিনিটাই এফ্লিকশ্যন থাকিব নহ'লে গোটেই গ্ৰহ বেয়ালৈ কোনো নজন্মে সেইখিনি মানুহ এজনে লাইফত যদি নিজক এক্টিভেট কৰি চলে এতিয়া কিছুমানৰ থাকিব কি যে মই ট্ৰাই কৰিছোঁ কিন্তু মই নিজক সেই এনাৰ্জি লেভেললৈকে নিব পৰা নাই তেতিয়া আপুনি এক্সট্ৰা এনাৰ্জি লওক সেই এক্সট্ৰা এনাৰ্জিটো হ'ব পাৰে হিলিঙৰ থ্ৰু কোনোবাই ল'ব কোনোবাই পাথৰে দি ল'ব কোনোবাই কিবা মন্ত্ৰেৰে ল'ব কিন্তু মোৰ যিটো প্ৰেক্টিকেল অভিজ্ঞতা এইটো হয়তো বেয়াও পাব কিছুমানে ইভেন মোৰ 3জন গুৰুজী একেটা কথাই কৈছিলে আজি তেখেতসকল ভাৰতবৰ্ষৰ ৰিনোন গুৰুজী পাথৰ দিব জানাটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা পাথৰ ক'ত লাগিব মোক এটা আপুনি কথা কওক ছায়েন্সৰ ষ্টুডেণ্ট আপুনি চবেই জানে চবেই মোৰ গাত এটা গ্ৰহৰ এনাৰ্জি বেয়া মোৰ কুণ্ডলীখন এতিয়া পাথৰটো মই পিন্ধিম নে নাই সেই গ্ৰহটোৰ ধৰি লওক এনি এটা প্লেনেট বেয়া ধৰি লওক শনি গ্ৰহ মোৰ কুণ্ডলীত বেয়া যোন জ্যোতিষে চাইছে কৈছে আপোনাৰ শনি গ্ৰহ এইটো কুণ্ডলীত বেয়া এনাৰ্জি আছে শনি গ্ৰহৰ পাথৰ মই পিন্ধিম নে নাই নিশ্চয় নিপিন্ধিম চাগে কাৰণ বেয়া এবছলিউটলি কাৰণ কি জানে পাথৰ কি বা ৰিমেডি কি ৰিমেডি হ'ল আপোনাৰ ছেল্ফ এনাৰ্জিটোক বুষ্টিং কৰাৰ কাৰণে এটা মই এডিশ্যনেল এনাৰ্জি বিচাৰিছোঁ হয়নে যদি আপোনাৰ এনাৰ্জিত সেই প্লেনেটটো বেয়া আৰু আপুনি সেইটো পাথৰেই পিন্ধিছে ইউ আৰ ইনক্ৰিজিং দ্য নিগেটিভ এনাৰ্জি ইন ইয়'ৰ কুণ্ডলী চ' এইটো নহয় যে পাথৰে কাম নকৰে কথাটো এইটো যে 90% মানুহে পাথৰ দিব নাজানে মোৰ হাতত মই জ্যোতিষ শিকাৰ আগত প্ৰায় 10টা আঙুঠি আছিল আৰু মই জ্যোতিষ শিকি 6.5 লাখ টকাৰ আঙুঠি খুলিছোঁ আৰু ভগৱান দিয়াত আজি মোৰ ভাল যিটো আছে এই একজেক্টলি এই পাথৰটোৱেই মোক লাগে সেইটো মোৰ নিজৰ ডিচিশ্যন চ' মই নকওঁ যে পাথৰ মিছা কিন্তু ইয়াক দিব জনাটো ডাঙৰ কথা এক্টিভেশ্যনটোৰ দৰকাৰটো সৰুকৈ কৈ দিছোঁ মোৰ চুগাৰ হৈছে মই ডক্তৰ এজনৰ তাত গৈছোঁ ডক্তৰে মোক একো কোৱা নাই 10টামান টেবলেট লিখি পঠাই দিছে মই ঘৰত টেবলেটকেইটা খায়েই আছোঁ কিন্তু বাকী যি ইচ্ছা তাকে কৰি আছোঁ 1 মাহ পিছত টেষ্ট কৰক মোৰ চুগাৰ ওপৰত যাব আৰু এজন মানুহক ডক্তৰে ধুনীয়াকৈ কৈছে যে মেডিচিনখিনি খাওক লগত আপুনি মিঠাই নাখাব এক্সাৰচাইজ কৰক অমুক কৰক তমুক কৰক সেই মানুহজনৰ চাব মেডিচিনখিনিয়ে সুন্দৰকৈ ছাপোৰ্ট কৰিব চ' মেডিচিনখিনিক বেছিকৈ কাম কৰাৰ এই এক্টিভেশ্যনটো হৈছে মেইন চ'ৰ্চ
আৰু এষ্ট্ৰলজিত মেডিচিন এইকেইটা বস্তু এই যে আপোনাৰ কোনোবাই কিবা দিছে আৰু মন্ত্ৰ দিছে যি দিছে ডেট ইজ মেডিচিন, কিন্তু নট নেচেচাৰী সি আপোনাক কাম কৰিব যদি আপুনি এক্টিভেশ্যন নকৰে। এক্টিভেশ্যনটো জানাৰ কাৰণে মই 2 মিনিট আপোনাৰ কুণ্ডলীখন চাই কিবা লিখি দিলোঁৱেই দিয়ক, আপুনি কি গম পাব আপোনাৰ কি প্ৰব্লেম আছে। চ' এক্সপ্লেনেশ্যন এণ্ড কাউন্সেলিং ইজ ৰিকুৱাৰ্ড। সেইটো পাৰ্চনেলি যদি আমি ছায়েন্সৰ লগত এনাৰ্জেটিকেলি তাক কৰোঁ আৰু সেইটোৱে ৰিজাল্টটো পায় মানুহখিনি। নিশ্চয় নিশ্চয়। অ'কে, ভট্টাচাৰ্য ডাঙৰীয়া, আৰু অলপ ডেফ্টত যাওঁ। এতিয়া এজন মানুহৰ সকলোবিলাক আপোনাৰ ওচৰলৈ কোনোবা আহিছে, তেওঁক আপোনাৰ ওচৰলৈ আহিলে তেওঁ কি লৈ আহিব? জন্মকুণ্ডলী, সময়, ডেট, জন্মস্থান, এইখিনি বস্তু লৈ আহিব। আৰু লগত কি কি লৈ আহিলে এটা প্ৰপাৰ গাইডেঞ্চ তেওঁলোকে পাই যাব? কথা হ'ল এজন মানুহৰ মই অলপ আগত যে কৈছোঁ, যদি পাৰফেক্ট টাইম, ডেটটোতো চবৰে পাৰফেক্টেই হয় মোৰলেছ, প্ৰায় ডেটত ভুল নকৰে। টাইম যিমান পাৰফেক্ট পাব তাৰ ওপৰত সিমান একুৰেট প্ৰেডিকশ্যন পাব আপুনি। কাৰণ এটা কথা মই আপোনাক কওঁ, যমজ সন্তানবিলাক যে মোক বহুত মানুহে, 2জন মানুহে আহি সুধিছে প্ৰথম যে মোৰ 2টা যমজ সন্তান আছে, 2টাৰ কুণ্ডলী একে নেকি? চাব দেই, মই কৈছোঁ নহয়। কৈছে তেতিয়াহ'লে আপোনাক কুণ্ডলী দেখাম, কাৰণ মই বহুতৰ তাত গৈছোঁ একে বুলি কয়। কথাটো ক'ত জানেনে? সেইজন মানুহৰ D1 কুণ্ডলীখন একে হ'ব পাৰে, লগ্ন চাৰ্ট, কিন্তু ইয়াতে প্ৰায় 16খনৰ ওপৰত চাৰ্ট বনে কুণ্ডলীত। সেই মানুহজনৰ D60 যিখন আমি ষষ্ঠাংগ বুলি কওঁ, সেইখন চাৰ্ট যাই চাব, প্ৰতি 2 মিনিটত প্লেনেটৰ অৱস্থান বদলে। কেনেকৈ হ'ব 2জন মানুহৰ প্ৰেডিকশ্যন একে? D1 একে, গতিকে ধৰক হাৰ্ডলি 30-40% হ'ব পাৰে দেখাত একে হ'ব, কিছু বিহেভিয়াৰ মিলিব, ছামথিং লাইক ডেট। কিন্তু এইটো নহয় যে 2জনৰে লাইফৰ চব কিছু ঠিকে যাব। এতিয়া জন্ম সময় নোহোৱাকৈও কিছুমান মানুহ আমি পাওঁ যে মোৰ জন্ম টাইম নাই, ডেট অফ বাৰ্থো নাই। তাৰো উপায় আছে, যিটো আমাৰ জ্যোতিষশাস্ত্ৰত হোৰাৰী চায়েন্স বুলি কয়। হোৰাৰীৰ ওপৰত আপুনি বেছি কুৱেশ্যনৰ ৰিপ্লাই দিব নোৱাৰে, স্পেচিফিক 2টা বা এটা ৰিপ্লাই দিব। হোৰাৰী চায়েন্স হ'ল, মই এইটো ডিটেইলছ ভিতৰত নকওঁ, জাষ্ট ক'ম আপোনাক 1ৰ পৰা 249ৰ ভিতৰত এটা নাম্বাৰ ক'ব দিয়া হয় মানুহজনক। আৰু আপুনি বিশ্বাস কৰক, এইটো মই এনেকুৱা কেছত এপ্লাই কৰিছোঁ যে এজন মানুহে সুধিছে মই কালি যে অমুকত যাব পাৰিম নে নাই, এটা চেঞ্চিটিভ ঠাই ধৰক, মোৰ বেয়া এটা হৈছে, মই কোৰ্টতে যাব লাগে, মই কালি হাৰিম নে নাই, এইটো কুৱেশ্যন কৰিছে। আৰু একজেক্টলি হোৰাৰী চায়েন্সৰ পৰা আপুনি পাৰফেক্ট উত্তৰ দিব পাৰে। মই কেতিয়াবা মোৰ এনেকুৱা লাগে যে দিছ ইজ মোৰ একুৰেট দেন ইভেন ইয়ৰ টাইম কুণ্ডলী অলছো, কিন্তু তাত আপুনি গোটেই লাইফ প্ৰেডিকশ্যন কৰাটো পচিবল নহয়। তেনেকৈ প্ৰশ্নকুণ্ডলীৰ কিছুমান ছিষ্টেম আছে, যেনে আপুনি মোৰ তাত যাব, মই আপোনাক কোনো টাইম দিব নোৱাৰোঁ, আপুনি নিজৰ মতে যাব। কাৰণ সেই টাইমটোত এনাৰ্জিয়ে আপোনাক মোৰ ওচৰত লৈ গৈছে। কাৰণ সেই টাইমটো আপুনি যি সময়ত মোৰ তাত যাব, মোক প্ৰশ্নটো সুধিব, সেই টাইমখিনিৰ ওপৰত বেছ কৰি এখন কুণ্ডলী বনে আৰু তাৰ ওপৰত ৰিপ্লাই হয়। মোৰ গুৰুজীয়ে কৈছিলে, কভি ভি 2 প্ৰশ্ন से ज़्यादा इसका जवाब मत देना, अगर कोई पूछता है 3 महीना बाद आने बोलो। মই সুধিছিলোঁ কিয় 3 মহিনা? কৈছিলে যে 3 মাহ এই কাৰণে, 3 মাহত মোটামুটি গ্ৰহৰ প্লেচমেণ্ট বদলি যায় কুণ্ডলীখনত, গতিকে আফটাৰ 3 মান্থছ। চ' প্ৰথম কথা টাইম, একুৰেট টাইম লাগিব। এতিয়া টাইম মই সেইকাৰণে আজিকালি বহুতে মোৰ ওচৰত ডেট চাবহে, মোৰ ল'ৰাটো জন্ম হ'ব, মই কেতিয়া কৰোঁ। মই বোলো টাইমৰ লগত আপুনি প্ৰথম চাওক যে ডক্তৰে আপোনাক সেই কান্দা টাইমটো দিব পাৰে নেকি, কি সময়ত সি কান্দে বাচ্ছাটোৱে। দেট ইজ দ্য একুৰেট টাইম আমাৰ জ্যোতিষশাস্ত্ৰ মতে হয়, যিটোত মই ক'লোঁ যে প্ৰাণৰ সঞ্চাৰ হয় বা এনাৰ্জি এফেক্ট কৰে। গতিকে যিমান আপুনি একুৰেট টাইম দিব সিমানখিনি পাৰিব, আৰু তাৰ পৰা ৰিজাল্টটো নিশ্চয় পোৱা যায়। নহ'লে ধৰক এজন মানুহক মই নাজানো, নেদেখোঁ, যেতিয়া তেওঁক মই কওঁ আপোনাৰ কুণ্ডলীৰ বাকী বাদ দিয়ক এই 3টা এফ্লিকশ্যন আছে, বোলে হয় আছে, তাৰমানে এনাৰ্জেটিকেলিটো নিশ্চয় কৰে মানুহে। আজিকালি যে ডক্তৰে টাইম দিয়ে বা স্বামী স্ত্ৰীয়ে কয় যে মই সময় আহিছে বা এনেকুৱা হ'ব, সেইটো কি বুলি ভাবে আপুনি? চাওক, তাতো 2টা কথা। এটা সময়ত ধৰক নৰ্মেল ডেলিভাৰী হৈছিল, আজিকালি চিজাৰিন হয়, ডক্টৰে ক'ব ন 2টা ডেট দিছোঁ, আপুনি যোনটোত কৰে কৰক, পাৰফেক্ট। মই প্ৰেক্টিকেলি ফেচ কৰা কথা আপোনাক কওঁ, আপুনি যিমান ডেট নলওক, যিমান আমি নাৰ্ছিং হোমত টাইম নলওক, যদি কৰ্মা যে আপোনাক জন্ম দিব নোখোজে, আপুনি জন্ম ল'ব নোৱাৰে। মই কৰ্মাজৰ ওপৰত 7 মাহ পঢ়িছোঁ, সেইকাৰণে জ্যোতিষত মই কৰ্মাজক ভয়ংকৰ বিশ্বাস কৰোঁ, কাৰণ ইট ইজ প্ৰুভড। মই অকণমান পিছত কম। একদম। এতিয়া ঘটনা হ'ল, মই বহুতক টাইম দিছোঁ, মোক কৈছে কালি আৰু অমুক তাৰিখ 2টা দিছে, কি টাইম দিয়ক? মই কৈছোঁ ইমান সময়ত কৰিব। 3 ঘণ্টা আগত ফোন আহে,
ধৰা ডক্টৰে কিবা ইমাৰ্জেঞ্চি ওলাল এইখিনি সময়ত বোলে নকৰে, অলপ দেৰিকৈ কৰিব, তাৰপিছত কি ক'ব সেইজন মানে আপুনি ডিম'টিভেট কৰিব। মই কওঁ ঠিক আছে কৰিব দিয়া। আৰু সেই যিজনে শুনি আছে পডকাষ্ট তেওঁ নিজে গম পাব কেইজনক মই কৈছোঁ। আৰু পিছত কয় হয় দিয়ক দাদা ওপাৰৱালাৰ হেৰি আহিল, বেয়াটো নহয়। বোলো বেয়া কিয় হ'ব, তাৰ কৰ্মা যে জন্মাইছে তো ধৰি লওক ভাল, তাৰ পৃথিৱীত আপুনি কৰ্মাজ খণ্ডন কৰিব নোৱাৰে। গতিকে যদি হ'ব লগা আছে সেইটোতে হ'ব, সেই সময়তে হ'ব। য়েছ। আৰু যদি নহয় চাব মেডিকেলতো আপুনি কৈছে 12টাৰ পৰা 1টা, মই আপোনাক ইণ্টাৰেষ্টিং কথা কওঁ, গুৱাহাটীত এজন ডাঙৰ ডক্টৰ, ঠিক আছে, মোক ক'লে মোৰ ল'ৰাটোৰ জন্ম, চাই দিলোঁ। মই বোলো চাওক এই তাৰিখটো 12টা ক্ৰছ কৰিব নিদিব, ঠিক আছে, 12টা পাছত জন্মিছে বাচ্চাটো। শুনিতে মোক কৈছে একেইটো। মই বোলো চাওক এতিয়া আপুনি একেই বুলি ধৰি লওক আৰু একেই হয়। চ' এই বস্তুটো যিটো নহয়, এইটো আপুনি কৰ্মাজ নোৱাৰে বদলাব, সেইটো পাৱাৰ। বাকী যিটো আহিব ভগৱানৰ ভক্তিত আহিব। ৰাইট। সেইটোৱে। ইয়াৰ পিছত মই একচুৱেলি আজি আপোনাৰ লগত বহিবৰ কাৰণে আমি সচৰাচৰ মই এনেকৈ ইমান হেৰি কৰি নবহোঁ, এষ্ট্ৰলজি আৰু যিকেইটা কুৱেশ্যন কৰিব লাগে কৰোঁ, কিন্তু আপোনাৰ যিখিনি অধ্যয়ন বা আপোনাৰ যিখিনি থেচিছৰ যিখিনি মানে কি ক'ম, যিমানখিনি আপুনি অধ্যয়ন কৰিছে তাৰ ওপৰত প্ৰশ্ন বনাবলগীয়া হৈছে। ইয়াত এটা প্ৰশ্ন আমি আলোচনা কৰিব বিচাৰিছোঁ, দোষা বা মহাদোষ আমি শুনি থাকোঁ ন, তো মহাদোষ কি হয়, দোষ কি হয়, এইখিনিৰ ওপৰত বস্তুটো কি জানেনে, এইটো একচুৱেলি মহাদোষ নহয়, মহাদশা। দশা জেনেৰেলি আমাৰ প্ৰায় 26টাৰ ওপৰত দশা আছে। আমাৰ ইষ্টাঞ্জনৰ যিবিলাক কুণ্ডলী বনে চাব, তাত মই এইটোও কওঁ কুণ্ডলী 3 প্ৰকাৰৰ বনে, এটা নৰ্দাৰ্ণ ষ্টাইল, এটা চাউথ ইণ্ডিয়ান ষ্টাইল, এটা আমাৰ ইষ্টাঞ্জন ষ্টাইল। কিন্তু এইটো নহয় যে তাৰ বেলেগ প্ৰডিকশ্যন একেই, কিন্তু ছিষ্টেমটো বেলেগ। দশাও তেনেকৈ জেগা অনুসৰি বেলেগ বেলেগ বনে। কিন্তু দশাৰ ক্ষেত্ৰত এইটো এটা আমাৰ অৰিজিন যিবিলাক ক্লাছিকেল শাস্ত্ৰ তাত পাব, বিংশোত্তৰী দশা প্ৰক্তা কল্লৌষ বিশেষত পশ্যাং ফলং প্ৰবক্ষ্যামি যথাশাস্ত্ৰম যথাক্ৰমম। তাৰ মানে হ'ল বিংশোত্তৰী দশা কলিযুগৰ আটাইতকৈ ভাল দশা বুলি কয়। কি কয় এই দশাটো? আৰু এই বিংশোত্তৰী দশাই আমাক ক'ৰবাত নহয় ক'ৰবাত এই চন্দ্ৰৰ যিটো আমাৰ মানসিক অৱস্থা, কাৰণ কলিযুগত মানুহৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো কি জানেনে, মন। আমাক চব লাগে, আমাৰ সীমা নাই লগা বস্তুৰ। গতিকে যদি চন্দ্ৰক প্ৰাধান্য কৰি যিটো মহাদশা উলিওৱা যায়, সেইটো কলিযুগৰ কাৰণে ভাল দশা বুলি শাস্ত্ৰই কৈ থৈ দিছে। বিংশোত্তৰী দশা, অষ্টোত্তৰী দশা, বিংশোত্তৰী দশা আছে। চ' বিংশোত্তৰী দশা, এই দশাটো কেনেকৈ কেলকুলেশ্যন কৰা যায়, আপুনি যেতিয়া জন্মে আপোনাৰ যিটো চন্দ্ৰ থাকিল যিটো ৰাশিত, সেই চন্দ্ৰৰ যিটো নক্ষত্ৰ, সেই নক্ষত্ৰ অধিপতি, যেনে ধৰক কাৰোবাৰ কুম্ভ ৰাশিৰ তেওঁৰ নক্ষত্ৰ হ'ল শতবিঘাৰ অধিপতি কোন ৰাহু, তো ৰাহুৰ মহাদশাত জন্মিলে। তাৰপিছত এই যে কৈছোঁ যথাক্ৰমম যথাফলম, ইয়াৰ এটা ছিকুৱেঞ্চ আছে। ক্ৰমম যথাফলম, শাস্ত্ৰই কোৱা ক্ৰমটোত যদি সেই দশা আপুনি বনায়, তেতিয়াহ'লে তাৰ উপযুক্ত ফল পাব। আৰু শাস্ত্ৰই কোৱা ক্ৰমতে বনে প্ৰত্যেকটো দশা। চ' মহাদশা বিংশোত্তৰী দশা আটাইতকৈ উত্তম দশা বুলি শাস্ত্ৰই কৈ গৈছে, স্পেচিয়েলি ইন কলিযুগত। আপুনি কলিযুগৰ কথা ক'লে, হোৱাট ইজ কলিযুগ? আচ্ছা, অকণমান জানো একদম। মই এইটো আপোনাক ধৰক কলিযুগত এনেই আমি নৰ্মেলি যদি কওঁ 37টা দাপৰ কলি 4টা যুগ। কলিযুগত মানুহৰ আটাইতকৈ প্ৰাধান্য লৈ মানে আমাৰ ইমান ডিজায়াৰ, মনটোনো কি আত্মকাৰকা প্লেনেট মই সূৰ্য বুলি কৈছোঁ, আৰু আমাৰ ডিজায়াৰ এক্সপ্ৰেশ্যনটো হৈছে চন্দ্ৰ। চ' সূৰ্যৰ ৰিফ্লেকশ্যনটো থ্ৰু চন্দ্ৰই কৰোঁ আমি, বুজি পাইছে? গতিকে আমাৰ শৰীৰত যিটো এনাৰ্জি, এই এনাৰ্জিটোত আমাৰ এটাই আহে, আমাক লাগে। তাৰমানে আমি অনবৰত মনৰ ওপৰত চলি থাকোঁ, আমাৰ সীমাহীন এক্সপেক্টেশ্যন, সীমাহীন ডিজায়াৰ, আমাৰ সন্তুষ্টি নাই। সেইকাৰণে আমাৰ ৰাশিটোও চন্দ্ৰ য'ত পজিশ্যন কৰে সেই হিচাপে কলিযুগত আৰম্ভ কৰিছে। আৰু আমাৰ যিটো লগ্ন, মই আপোনাক অলপ আগত সুধিছিলোঁ, ৰাশিটো আমি ধৰক অনবৰত ছ'চিয়েল মিডিয়া এইবিলাকত শুনি থাকোঁ, আপোনাৰ ৰাশি অমুক তমুক এইবিলাক শুনি থাকোঁ। ৰাশিৰ ইমপ্লিমেণ্টেশ্যন মোৰ গুৰুজীয়ে 3 দিনৰ ক্লাছ লৈ বুজাইছিল, মই আজি ইয়াত ক'ব নোৱাৰোঁ, চিম্পলি কৈছোঁ ৰাশিৰ ইমপ্লিমেণ্টেশ্যন 10 to 20%। মই বুজাৰ কাৰণে কৈছোঁ। আজি খুব ভাল লাগিছে, কাৰণ
জ্যোতিষ আৰু বিজ্ঞান একেলগ হৈছে আৰু ভট্টাচাৰ্য ডাঙৰীয়াই সেইখিনি ষ্টাডি কৰিছে। মই আৰু এটা প্ৰশ্ন যিটো আমি সকলোৱে ভয় কৰোঁ, মাংগলিক বুলি ক'লেই ভয় লাগে। মাংগলিক বুলি ক'লে এনেকুৱা হয় যে বিয়া হ'ব পাৰিব নাই, বিয়া হোৱাৰ পিছত কাৰোবাৰ মৃত্যু হ'ব নেকি, ডিভ'ৰ্চ হ'ব নেকি, এনেকুৱা বহুত কথা। খুব ধুনীয়াকৈ বুজাই দিয়ক মাংগলিক কি। মই মাংগলিকটো ক'ম, তাৰপিছত আপোনাক কিছু যোগৰ কথা হ'ব। কাৰণটো কিয়, আমি সাধাৰণতে এটা প্লেনেট গ্ৰহৰ অৱস্থান দেখিয়েই আমাৰ 90% জ্যোতিষে কিছুমান ডিক্লাৰেশ্যন দি দিয়ে। যেনে মংগল লগ্নত 4 নম্বৰত, 7 নম্বৰত, 8 নম্বৰত, 12 নম্বৰত, আজিকালি কিছুমানে 10 নম্বৰতো লোৱা হৈছে। এইকেইটাত যদি মংগল বহি থাকিল, মাংগলিক প্ৰথম কথা। কিবা কাৰণত এই ৰাশিকেইটাত যদি মংগলৰ ৰাশি অৰ্থাৎ স্কৰপিঅ' বা এৰিছ এইটোও বহি থাকিল, মানে মেঘ ৰাশি আৰু বৃশ্চিক ৰাশিও বহি থাকিল, তেতিয়াহ'লেও সৰু সুৰা মাংগলিক, সেইটো ডেফিনিশ্যন লয়। কিন্তু মাংগলিক মোৰ গুৰুৱে মোক দিছিল 212টা ৰুলৰ কথা কৈছিল মাংগলিকৰ। তাৰ ভিতৰত 17টামান ৰুল যিকেইটা চেনচিটিভ। মই আপোনাক কেইটামান ধুনীয়া যোগ, মাংগলিক যোগৰ কথা ক'ম। চাব, এখন কুণ্ডলিত, যিকোনো মানুহৰ কুণ্ডলিত মংগল য'তেই নাথাকক, চাই ল'ব খুলি যদি কাৰোবাৰ আছে, মই কোৱা কাৰণে বিশ্বাস কৰিব নালাগে। এটা ঘৰত যদি 2টা মালফিক মানে ৰাহু বেয়া, যিটো আমি বেয়া বুলি কওঁ গ্ৰহ, ৰাহু, কেতু, শনি, শুক্ৰ, মংগলৰ ক্ষেত্ৰত যেতিয়া মাংগলিক চাওঁ, শুক্ৰৰ ৰোল নিগেটিভত আহি যায়। কাৰণ মংগলে ইণ্ডিকেশ্যন দিয়ে ব্লাডৰ আৰু শুক্ৰই ইণ্ডিকেশ্যন দিয়ে আমাৰ স্পামৰ। দেৰ ইজ এ গ্ৰেট ৰিলেশ্যন বিটুইন ব্লাড এণ্ড স্পাম, চাইন্সত মাৰি চাব। সেইকাৰণে এই ক্ষেত্ৰত শুক্ৰকো নিগেটিভ বুলি ধৰি লোৱা যায়। এই 4টা প্লেনেটৰ যিকোনো 2টা বা তাতকৈ বেছি প্লেনেট যিকোনো ঘৰত বহাই দিয়ক, এটা ঘৰত যদি থাকে কুণ্ডলীৰ, অথবা শত্ৰু মিত্ৰ গ্ৰহ কোনোবা ঘৰত যদি একেলগে বহি থাকে, তাৰ মংগল য'তে বহি নাথাকক, ইট ইজ নট এ মাংগলিক। সি হ'ব পাৰে আপোনাক এগ্ৰেশ্যন দিব অকণমান, বা অকণমান খঙাল কৰিব আপোনাক, ডেটছ এ ডিফাৰেণ্ট থিং, বাট ডেট ইজ নট এ কনচিডাৰ্ড মাংগলিক। সেইখন কুণ্ডলী খুলি লৈ চাব, সি বিশেষ একো প্ৰব্লেম নাপায়। একেখন কুণ্ডলীত 12 নম্বৰ ঘৰত মংগল বহাই দিয়ক আৰু 10 নম্বৰ ঘৰত মংগলৰ শত্ৰু প্লেনেট বহাই দিয়ক। এই বাচ্চা ল'ৰা বা ছোৱালী হওক, স্পেচিয়েলি ছোৱালীৰ যদি মাংগলিক ল'ৰাৰ লগত বিয়া নহয়, সাংঘাতিক প্ৰব্লেম ফেচ কৰিব। খুলি চাই ল'ব নিজৰ কুণ্ডলী যদি কোনোবাই চাব খোজে। আৰু এই ক্ষেত্ৰত এতিয়া খুলিব ৰিমেডিঅ'টো লাগিল কাৰোবাক, আমি কি কৰোঁ, হনুমান চালিচা পঢ়ি থাকোঁ, মংগলৰ ৰিমেডি কৰি থাকোঁ। এই ক্ষেত্ৰত আপুনি 10 নম্বৰ হাউচৰ যিটো প্লেনেট আছে, শত্ৰু প্লেনেট, তাৰ ৰিমেডি কৰক প্ৰথম, চাই ল'ব আধাতকৈ বেছি কমি নাযায় যদি। নেক্সট এটা সুন্দৰ, সেইকাৰণে মই যোগৰ ওপৰত বিৰাট গুৰুত্ব দিওঁ। এটা প্লেনেটে কোনোদিন এখন কুণ্ডলীত কাৰো বেয়া কৰিব নোৱাৰে। সেইকাৰণে এটা কাৰণ আমাৰ মানুহে জ্যোতিষ বিশ্বাস নকৰা হৈছে। তাৰো শনি অমুকত আছে, মোৰো শনি অমুকত আছে, তাৰ দেখোন ভাল, মোৰ দেখোন বেয়া। এইবিলাক বেয়া কাম নাই, এইবিলাক মিছা কথা। কিন্তু যোগটো ক'ত কোনে চাব, সেইখনত যিটো যোগ আছে, যেনেকৈ 7th হাউচত 7 নম্বৰ ঘৰত অকল মংগল বহাই দিয়ক, মংগলৰ লগত কোনো প্লেনেট নাই কিন্তু, আৰু 5 নম্বৰ ঘৰ আৰু 9 নম্বৰ ঘৰত সেইখন কুণ্ডলীৰ মংগলৰ শত্ৰুগ্ৰহ নহ'লে চন্দ্ৰ নহ'লে শুক্ৰ বহাই চাওক। এইখন এখন অলপ চিন্তা কৰিবলগীয়া কুণ্ডলী, মাংগলিক কুণ্ডলী এইখন। গতিকে মংগলৰ এই যে যোগবিলাকে আটাইতকৈ ডাঙৰ ডিচিশ্যন লয়, সেইখন মাংগলিক কুণ্ডলী হয়নে নহয়। আমাৰ চিটুৱেশ্যন হৈছে, আমি কি জানেনে, মই ভাবোঁ এষ্ট্ৰলজাৰ ওচৰত, জ্যোতিষৰ ওচৰত মানুহ এজন কেতিয়া আহে জানেনে, যেতিয়া হয়তো ডক্টৰে ফেইল কৰে বা তাৰ নিজস্ব পেচেঞ্চ ধৈৰ্যই খতম হৈ যায়। সেনেকুৱা মানুহ এজন অহাৰ লগে লগে আপুনি ভয় খুৱাই তাক ডিমোৰেলাইজ কৰাৰ আমাৰ কোনো মৰেল অধিকাৰ নাই। প্ৰথম কথা, আমি চাব লাগে তাৰ এনাৰ্জিটোৰ বিষয়ে কৈ তাক পজিটিভলি কেনেকৈ আগত কাম কৰাব পাৰি। চ' যদি মংগলকেইটা তাত দেখিয়েই মই ডিক্লেয়াৰ কৰি দিলোঁ আপুনিতো মাংগলিক সৰ্বনাশ হৈ যাব আপোনাৰ। 9 নম্বৰৰ মাংগলিকটো কোনোদিন, মংগলটো কোনোদিন মাংগলিক বুলি কোৱা নাই। মই আপোনাক, মোৰ লগত 60খনৰ ওপৰৰ কুণ্ডলী আছে, 9 নম্বৰৰ মংগল এক্সট্ৰিম পজিশ্যনত ডিটেচমেণ্ট হৈছে, এক্সপায়াৰীও হৈছে। কিয়? 9 নম্বৰৰ মংগলটো একো দুখ নাই, কাৰণ যোগ সেইখন কুণ্ডলীত। সেইকাৰণে খালি মংগল দেখি মাথা গৰম নকৰিব এইকেইটা ঘৰত, মোৰ একদম অনেষ্ট এডভাইচ।
এই এষ্ট্ৰলজাৰে ভয় খুৱাই দিয়ে, চাওক এইটো এটা দুখ আছে, মই সুন্দৰ কথা এটা কওঁ। সেইটোৱে ডাঙৰ দুখ। আজি এটা বহুত এষ্ট্ৰলজাৰে হয়তো মোক গালি দিব, কিন্তু মোৰ পেজত মোৰ অ'পেন ভিডিঅ' দিয়া আছিল এইটো। আপুনি ভয় খোৱাৰ কথা ক'লে মনত পৰিছে, আমাৰ ভয় খোৱা কালচৰ্প দোষ। মই আপোনাক মই পঢ়া ক্লাছিকেল এষ্ট্ৰলজিৰ 9খন কিতাপৰ নাম দিম, তাৰোপৰি বাকীটো আপুনি চাই ল'ব। কোনো ক্লাছিকেল এষ্ট্ৰলজিত কালচৰ্প দোষৰ বিষয়ে মেনশ্যন নাই। আৰু মোক যদি বিশ্বাস নকৰে গুগলত যাওক, টাইপ কৰক যে ইজ এনি ক্লাছিকেল এষ্ট্ৰলজি বুক স্পিক্স এবাউট কালচৰ্প দোষ, প্ৰথম আহিব নো। মোক এইটো ক্লিয়াৰ কৰি লওক, মাংগলিকটো হয় কি মানে সেই বস্তুটো মই বুজি নাপালোঁ। মাংগলিকৰ মই এনাৰ্জেটিকেলি যদি কওঁ, অ'কে, মংগলৰ এনাৰ্জিটো আমাৰ ফায়াৰী এনাৰ্জি, ঠিক আছে। একদম। আৰু মংগল বেচিকেলি ৰিলেটেড টু আমাৰ শৰীৰৰ ব্লাড। আমাৰ যে মানুহে কয় মানুহজনৰ তেজ বেয়া, কয়নে নাই? কয় তেজ বেয়া মানে ইট উইল এফেক্ট ইউৰ এনি পাৰ্টছ, এনি ইভেন ৰিলেশ্যন। কাৰণ মংগলে এটা ইণ্ডিকেশ্যন দিয়ে, সেন্দুৰৰ ইণ্ডিকেশ্যন মংগলে দিয়ে। আমি যে সেন্দুৰ লওঁ ইয়াৰ ইণ্ডিকেশ্যনটো মংগলে দিয়ে, কাৰণ মংগলৰ যিটো এনাৰ্জি, সেই এনাৰ্জিটো আমাৰ এইটো থাৰ্ড আই বুলি কয়, তৃতীয় নেত্ৰ বুলি কয়। আমাৰ বডিৰ এণ্টায়াৰ এনাৰ্জি বাহিৰত ওলাই থাৰ্ড আইৰ থ্ৰুৰে। সেইকাৰণে এই আজনা চক্ৰটো ভেৰি মাছ ইম্পৰ্টেণ্ট। চ' এইটোত যেতিয়া সেন্দুৰ লয় কিয়? কাৰণ মংগলক একজল কৰাৰ কাৰণে, যে মংগল যাতে মোৰ মংগলৰ এনাৰ্জি যাতে কণ্ট্ৰল হৈ থাকে। কাৰণ এটা এনাৰ্জিক সেই এনাৰ্জিৰেই ডমিনেট কৰিব লাগিব, হুলক হুলেৰেই ডমিনেট কৰে। গতিকে মংগলৰ বেয়া এনাৰ্জি ডমিনেট কৰাৰ কাৰণে ইয়াত আমি সেন্দুৰ যাতে মংগল কণ্ট্ৰলত থাকে। আৰু এগৰাকী লেডিজৰ মংগল মানে হ'ল হাজবেণ্ড। সেইকাৰণে মতা মানুহৰ মাংগলিক বৰ চেঞ্চিটিভ ইছ্যু একো নাই। একমাত্ৰ মই যিটো আপোনাক যোগ কৈছোঁ যে 12 নম্বৰ ঘৰত মংগল আৰু 10 নম্বৰ, সেইটো লেডিজ জেণ্টছ দুইটাৰ কাৰণে অকণমান চিন্তা কৰিবলগীয়া। কিন্তু জেণ্টছৰ ক্ষেত্ৰত সি ৱাইফক এফেক্ট নকৰে। সি কৰিব আপোনাৰ এগ্ৰেশ্যন বা আননেচেচাৰী আপুনি কেওছ কৰি থাকিব ঘৰৰ ভিতৰত, হাহাকাৰ কৰি, সেইকাৰণে। কিন্তু আদাৰৱাইজ সি ৱাইফক এফেক্ট নকৰে। কিন্তু মতা মানুহ এজনৰ কাৰণে ভেনাছ মানে হ'ল তেওঁৰ, শুক্ৰ মানে হ'ল তেওঁৰ ৱাইফ, পত্নী। সেইকাৰণে মতা মানুহৰ কুণ্ডলীত শুক্ৰ ভালকৈ থকা দৰকাৰ, আৰু মাইকী মানুহৰ কুণ্ডলীত মংগল ভালকৈ থকা দৰকাৰ। মাংগলিক ৱাৰ্ডটো মংগলৰ পৰা হয়। আৰু মতা মানুহৰ শুক্ৰ যদি ভাল হ'ব লাগে, কি মহিলাসকলে ভালকৈ সেন্দুৰ ল'ব লাগে? নহয়, সেইটো কথা নহয়। মহিলাসকলে ভালকৈ সেন্দুৰ লোৱা মানে তেওঁলোকে নিজৰ স্বামীৰ সুস্বাস্থ্য বা মংগল কণ্ট্ৰল, মংগলৰ এনাৰ্জিটো কণ্ট্ৰল কৰে। মংগলৰ এনাৰ্জি কণ্ট্ৰল কৰাৰ কাৰণে মোৰ স্বামীৰ ভাল হওক, তেখেতে ভালে থাকক, এই বস্তু। কাৰণ মই ক'লোঁ যে আজনা চক্ৰৰে আমাৰ ভিতৰৰ কমপ্লিট এনাৰ্জি বাহিৰত ওলোৱা জেগাটোৱে হ'ল থাৰ্ড আই আমাৰ আজনা চক্ৰ। গতিকে তাত যেতিয়া আমি সেন্দুৰৰ ফুট ইয়াত লওঁ বা ইয়াত লওঁ নহয়, ই ক'ৰবাত কি মংগলৰ এনাৰ্জিটোকে, কাৰণ লাল লওঁ নহয়, লালে লালক কণ্ট্ৰল কৰে। গতিকে মংগলৰ এনাৰ্জিটো সি ক'ৰবাত কণ্ট্ৰল কৰে। গতিকে হাজবেণ্ডক ধৰক সুস্থ এটা পৰিস্থিতিত ৰখাৰ কাৰণে তাত লয়। মাংগলিকটো হ'ল মংগল যদি এফ্লিক্টেড থাকে সেইটোক মাংগলিক, মানে বেয়া অৱস্থাত থাকে। আৰু তিৰোতা মানুহৰ কাৰণে মংগল এফ্লিকশ্যন থকাটো বেয়া, কাৰণ ইট ইণ্ডিকেটছ হাজবেণ্ড। গতিকে চবেইতো নিজৰ হাজবেণ্ডৰ ছিকিউৰিটিটো চাই নহয়। মই সেইকাৰণে কৈছোঁ যে 9 নম্বৰ হাউচত থকা মংগলো কোনোবা লেডিজৰ কাৰণে ভয়ংকৰ হৈ দেখা দিছে, এনেকুৱা কুণ্ডলী মোৰ লগত আছে। তাৰমানে কথাটো যে অকল মংগলে এইকেইটা ঘৰত বহি থাকিলেই তেওঁক মংগলে দিগদাৰ দিব বা তেওঁক মাংগলিক বুলি কোৱা যাব, এনেকুৱা কথা নহয়। তাৰ যোগ কি আছে এইটো চোৱা যথেষ্ট দৰকাৰ সেই কুণ্ডলীখনত। এই অলপ আগত আপুনি ক'লে, মই সেইটো ৰিপ্লাই দি আছিলোঁ যে ভয় কিয় খোৱা, কালচৰ্প দোষ মই যে কৈছোঁ। কালচৰ্প দোষনো কি প্ৰথম সেইটো জানো আহক। সেইটোকে প্ৰশ্ন আছিলে, কালসৰ্প যোগ কি? ৰাহু কেতু আপোনাৰ কুণ্ডলীত, মোৰ কুণ্ডলীত, চবৰে কুণ্ডলীত ৰাহু কেতু সদায় 180 ডিগ্ৰীত অৱস্থান কৰে। একদম। তাৰমানে ৰাহু যদি লগ্নত, কেতু সপ্তমত, ৰাহু যদি 2 নম্বৰত, কেতু অষ্টমত, এইটো। এতিয়া ধৰি লওক মোৰ কুণ্ডলীখনত যে ৰাহু কেতু 2 নম্বৰত আছে, ৰাহু 8 নম্বৰত আছে, আৰু বাকী যিবিলাক গ্ৰহ, এই গ্ৰহবিলাক যদি 2 নম্বৰৰ পৰা 8 নম্বৰৰ ভিতৰত অৱস্থান কৰে, ঠিক আছে, বা 9 নম্বৰৰ পৰা 1 নম্বৰৰ ভিতৰত অৱস্থান কৰে, এটা চাইডে অৱস্থান হৈ গ'ল, তো এইটোক কালসৰ্প দোষ বা কালসৰ্প যোগ, এইটোৰো এটা ডাঙৰ কাহিনী আছে। এইটোও বনাই লৈছে ৰাইজে, দোষ আৰু যোগ, সেইটোও বনাই লৈছে। তাৰমানে কি জানেনে, মই এইটোও কওঁ আপোনাক,
কিছুমান জেগাত কিছুমান এষ্ট্ৰলজাৰ চাব দোষ, কিছুমানে দোষটো নিলিখে একফালে থাকিলে, তাৰমানে সেইটো দোষ নহয়, যোগ। কাৰণটো কি? যদি ৰাহু কেতু সদায় এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰে, বাকী প্লেনেট ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰে। যদি বাকী প্লেনেটবিলাক ঘূৰি আগে কেতুক কাটে, এনেকৈ নাছে, যদি সি আগে কেতুক টাচ কৰে, সেইটো দোষ আজিৰ যুগত। ৰাহুক কাটিলে ভাল, কাৰণ ৰাহুৱে আমাক মেটেৰিয়েলিষ্টিক প্লেজাৰ দিয়ে না আজিৰ যুগমতে। কিন্তু সত্য যুগত উল্টা আছিল, কেতুক কাটিলে ভাল আছিল আৰু ৰাহুক কাটিলে বেয়া আছিল, হয়তো 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 আৰু কিন্তু ক্লাছিকেল এষ্ট্ৰলজিত এই যে একফালে গ্ৰহবিলাক থাকিল, ইয়াৰ নাম কালসৰ্প নহয়, কিন্তু ইয়াৰ কোনো ৰিজাল্ট নাই নেকি? সুন্দৰকৈ বৰ্ণনা কৰা আছে, কিন্তু কালসৰ্প হিচাপে নহয়। সেইখিনি বিচাৰি উলিওৱাটো এজ এ জ্যোতিষ আমাৰ দায়িত্ব। কি আছে মই আপোনাক বুজাই দিওঁ সুন্দৰকৈ চাব। চাইন্সে একদম শুনক না, 2 নম্বৰত কেতু বহি আছে, 8 নম্বৰত ৰাহু বহি আছে, আৰু ধৰি লওক 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এইবিলাকত ক'ৰবাত য'তে আছে বেলেগ গ্ৰহবিলাক বহি আছে। তাৰমানে 9 নম্বৰৰ পৰা 1 নম্বৰলৈকে ঘৰ খালী, একো নাই প্লেনেট, হয়নে কথাটো? জ্যোতিষশাস্ত্ৰত এটা ঘৰৰ যে কাৰকত্ব, সেই কাৰকত্বটো এক্টিভেট কৰাৰ প্ৰধান ৰেছপনচিবল বস্তুটো হৈছে গ্ৰহ। তাৰমানে 10 নম্বৰ ঘৰত প্ৰথম কথা কোনো গ্ৰহ নাই, তাৰমানে তাৰ যিটো কাৰকত্ব, ধৰি লওক প্ৰফেশ্যন, সেই মানুহজনৰ প্ৰফেশ্যনৰ এক্টিভেশ্যন শ্ল', সেই মানুহজনে প্ৰফেশ্যনৰ ক্ষেত্ৰত দিগদাৰী পাব। ছেকেণ্ড, ধৰি লওক এইফালৰ পৰা প্ৰত্যেক গ্ৰহৰ কিছুমান এছপেক্ট আছে, দৃষ্টি আছে, ধৰি লওক 10 নম্বৰ হাতত কোনো গ্ৰহৰ দৃষ্টিও নাই সেই ঘৰটোত, আৰু কমিল সেই ঘৰটোৰ এক্টিভেট হোৱাৰ মানে কাৰকত্বৰ এক্টিভেশ্যন, কোনো যোগো নাই আৰু কমিল, দশা মহাদশাৰ সময়ত অকণমান এক্টিভেশ্যন হ'ব পাৰে। তাৰ মানে চাব সেই মানুহজনে কৰ্মক্ষেত্ৰত যথেষ্ট প্ৰব্লেমৰ সন্মুখীন হ'ব। একেধৰণে ধৰি ল'লোঁ মই ইফালত থকা গ্ৰহৰ 9ৰ পৰা 1 নম্বৰলৈকেতো কোনো প্লেনেটেই নাই, চ' গোটেইকেইটা ঘৰত গ্ৰহ থকাৰ প্ৰশ্নই নুঠে। দৃষ্টিও কাৰো নাই, 9 নম্বৰতো নাই, 10 নম্বৰতো নাই, 11 নম্বৰতো নাই। তাৰমানে 3টা ঘৰৰ কাৰকত্ব লয়। 3টা ঘৰৰ কাৰকত্ব কি? এটা যদি কওঁ মই ভাগ্য, এটা যদি মই কওঁ প্ৰফেশ্যন, আৰু সিটো যদি কওঁ মই লাভস্থান। লাভস্থান মানে ডিজায়াৰ, মোৰ যিটো ডিজায়াৰ, এই 3টাতে এই মানুহজন জ্বালা কালা হ'ব। তো তাৰ কাৰণে আপুনি মন্দিৰত সাপ দি ঘূৰি ফুৰকচোন, উদ্ধাৰ পাব নেকি? প্ৰথম কথা, এই ঘৰকেইটাৰ যিকেইটা এক্সল্টেড মানে উচ্চ ৰাশিত থকা গ্ৰহ, মানে কালপুৰুষ কুণ্ডলী মতে, অথবা যিকেইটা মেইন কাৰকত্ব গ্ৰহ, সেই গ্ৰহকেইটাৰ আপুনি নিৰাময় কৰক। যেনে 10 নম্বৰ ঘৰত মংগল, কালপুৰুষ কুণ্ডলী মতে 10 নম্বৰ হাউচটোত মংগল এক্সল্টেড উচ্চ হয়, তাত আপুনি মংগলৰ নিৰাময় কৰক। মংগলৰ নিৰাময় হনুমান চালিচা পাঠ কৰক, বীজ মন্ত্ৰ পঢ়ক মংগলৰ। কিন্তু প্ৰথম কথা, পাথৰ লোৱাৰ আগত সাৱধান, সেই কুণ্ডলীখনত মংগল ক'ত আছে চাই ল'ব, যে মই এক্সল কৰোঁ বুলি পাথৰ লৈ লওঁ। বাকী আপুনি অন্য ধৰণৰ ৰিমেডি, মই যিবিলাকৰ মন্ত্ৰ পঢ়ক, বীজ মন্ত্ৰ পঢ়ক, আপোনাৰ বগলামুখী মন্দিৰত যাওক, আপুনি যি কৰে সেইটো ট্ৰাই কৰক। ছেকেণ্ড, 11th হাউচ এক্সল কৰিব খুজিছে, 11th হাউচৰ বৃহস্পতি কাৰকত্ব, বৃহস্পতিক এক্সল কৰক। কপালত আপুনি হালধীয়া ফুট লওক, চন্দনৰ হালধীয়া চন্দন আৰু কেশৰৰ ফুট কপালত লওক, নাভিত লওক। বৃহস্পতিৰ আপুনি বীজ মন্ত্ৰ আওৰাওক। আৰু আটাইতকৈ ডাঙৰ কথা, গুৰুস্থানীয় লোক বা গুৰু যিবিলাক বা গুৰুস্থানীয় লোক, দেউতাক বা সেনেকুৱা মানুহ, ভৰি চুই আশীৰ্বাদ লওক। আৰু ভৰি মানে কোনখিনি জানে? এই আমি ভৰিখন যে এনেকৈ পাতোঁ, ওপৰৰ যিটো পোৰ্চন সেইখিনি চুই, কাৰণ এইখিনিয়ে বৃহস্পতি ইণ্ডিকেট কৰে। আৰু আমি আজিৰ যুগত শনি চুই চুই সেৱা কৰোঁ, এই ভৰিৰ এই আঁঠুৰ তলৰখিনি চুই চুই চবকে সেৱা কৰোঁ। তাৰমানে আমি শনিৰ ব্লেছিং বিচাৰোঁ। সেইকাৰণে আগৰ দিনত কি কৰিছিল? আঁঠু কাঢ়ি সেৱা কৰিছিল আৰু এই ভৰিৰ পতাখন চুই সেৱা কৰিছিল, কাৰণ ই আপোনাৰ বৃহস্পতি এক্সল কৰে। বাকী আপুনি কিবা বেলেগ উপায় ধৰক, আপুনি যি কৈছে কোনোবাই শিপা দিব, কিবা দিব, আছে যদি ইউজ কৰক, মোৰ কথা নাই। কিন্তু ঘটনাটো হ'ল, যোনে যি ৰিমেডি দিয়ে, কিন্তু বৃহস্পতিক এক্সল কৰিব পৰা বেষ্ট ৰিমেডি হ'ল এইকেইটা। বৃহস্পতিৰ আপুনি বীজ মন্ত্ৰ পঢ়ক, সি ফ্ৰিকুৱেঞ্চি দিব আপোনাক। সেই পাৰ্টিকুলাৰ মন্ত্ৰবিলাকে আমাৰ সেই একজেক্ট ফ্ৰিকুৱেঞ্চিটো বঢ়োৱাত সহায় কৰে আমাক। এই বস্তুটো আপুনি আৰু এবাৰ ৰিপিট কৰি দিয়ক। আমি আজিকালি ইণ্টাৰেষ্টিং কথা যে আমি জ্যেষ্ঠসকলৰ ভৰিত ধৰি সেৱা কৰিব বিচাৰোঁ যদিও আমি ভালকৈ বেকা হ'ব নোৱাৰোঁ, আৰু যাৰ ফলত আমি গৈ পেলাই ভৰিটো ভালকৈ চুব নোৱাৰোঁ। কিন্তু আমি ভালকৈ বেকা নহয়,
য'ত চুব লাগে তাত নুচো, যাৰ কাৰণে আমি শনিৰ জেগাত চুই আছো ন ইয়াত। এবছলিউটলি এইটো অকণ বুজাই কওক, এইটো খুব প্ৰয়োজনীয় আমাৰ ডেকা চামৰ বাবে। আমাৰ প্ৰত্যেক শৰীৰৰ যে অংগবিলাক, প্ৰত্যেক অংগবিলাক একোটা একোটা প্লেনেটে ৰিপ্ৰেজেণ্ট কৰে। সেইকাৰণে গ্ৰহই ৰিপ্ৰেজেণ্ট কৰে। মই প্লেনেট বা এষ্ট্ৰলজি আজিৰ সুবিধামতে কওঁ যদিও কথা আহে, কিন্তু সেইটো নহয় বাৰু। গ্ৰহবিলাকৰ একোটা পৰ্চন আছে বডি, সেই পাৰ্টিকুলাৰ পৰ্চনখিনিত ধৰি আপুনি যি খুজিব সেয়ে দিব। মই এইখিনি ঠাইৰ অধিপতি, এইখিনিত ধৰিলে মইতো এইখিনিৰে ৰিজাল্ট দিম আপোনাক, নহয় মইতো ইয়াৰ ৰিজাল্ট দিব নোৱাৰোঁ। চ' ভৰিৰ যিটো আমি এনেকৈ পাতো, তাৰ ওপৰৰ যিটো পৰ্চন, এই পৰ্চনটোৱে আমাৰ বৃহস্পতি ইণ্ডিকেট কৰে। যদি আপোনাক বৃহস্পতি একজল কৰিব লাগে, একজল মানে ভাল কৰিব লাগে, যদি বৃহস্পতিৰ আপুনি কিবা ভাল ৰিজাল্ট বিচাৰিছে, ডাঙৰ সেৱা কৰোঁতে এই ভৰিখনৰ এইখিনি ঠাইত, ভৰিখনৰ ওপৰৰ পতাটোত চুই সেৱা কৰক, আশীৰ্বাদ লওক। এই আঁঠুৰ তলত যাই কৰাৰ লগে লগে সি আপোনাৰ বাই ডিফল্ট আপুনি চেটানৰ এনাৰ্জি, শনিৰ এনাৰ্জি পাব। গতিকে আপুনি ভাবিছে মই ঠিকেই কৰি আছোঁ, কিন্তু আপুনি কাৰবাৰটো কৰাত প্ৰব্লেম কৰি আছে। সেইকাৰণে এই এক্সল্টেশ্যনৰ ৰুলবিলাক জানি কোনটো ঘৰত কোন গ্ৰহটো যদি ইনএক্টিভ হৈ থাকে, সেই গ্ৰহটোৰ প্ৰত্যেকটো হাউচৰ একোটা আছে, সেই গ্ৰহকেইটাৰ নিজে নিজে এক্সল্ট কৰিব চাওক। 9 নম্বৰ হাউচৰ বৃহস্পতি, 9 নম্বৰ হাউচ প্ৰব্লেম আছে, আপুনি বৃহস্পতি। 7 নম্বৰ হাউচৰ যেনে ভেনাছ, শুক্ৰক এক্সল্ট কৰক। শুক্ৰক এক্সল্ট কৰাৰ কাৰণে আপুনি কোনো দিন তিৰোতা মানুহৰ লগত প্ৰথম কথা মিছবিহেভ নকৰিব। সেইকাৰণে মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ, যাৰ 7ম স্থান বেয়া সেই মানুহজনৰ বাই ডিফল্ট 4 নম্বৰ হাউচত এফেক্ট কৰে। ঘৈণীয়েকক অত্যাচাৰ কৰা মানুহে ঘৰ সম্পত্তি টিকাব নোৱাৰে, তাৰ 4 নম্বৰ হাউচ বাই ডিফল্ট বেয়া হয়। কাৰণটো ভেনাছ মানে প্ৰথম ৱাইফ। মতা মানুহৰ যদি ভেনাছৰ এফ্লিকশ্যন থাকে, সেই মানুহজনে কোনো দিন ৱাইফৰ লগত কোনো ভুল হওক শুদ্ধ হওক বাদ দিয়ক, কিন্তু ৱাইফক আপুনি নাৰাজ কৰি নাৰাখিব। গতিকে লগত এনি লেডিজ, ৱাইফ ফাৰ্ষ্ট কাম, যিকোনো লেডিজৰ পৰা অভিশাপ পাব পৰা কাম নকৰিব। সেইকাৰণে আমি কি কওঁ চাওক, এই দুৰ্গা পূজাৰ সময়ত যে কুমাৰী পূজা কৰে, ভেনাছৰ এফ্লিকশ্যন থাকিলে আমি কুমাৰী পূজাত দান কৰিব কওঁ। সৰু ছোৱালীক মিঠাই দিব কয়, লাল কিতাপত বহুতে কয়। আৰু আমাৰ বৈদিকভাৱে আমি কওঁ, আপুনি ভেনাছৰ শুক্ৰৰ অধিপতি লক্ষ্মী দেৱী, লক্ষ্মীক পূজা কৰক। গতিকে এই বস্তুবিলাকৰ এনাৰ্জেটিকেল ৰিলেশ্যন আছে, আৰু সেইটো আপুনি বাই প্ৰুফ পাব। কোনোবাই নিজৰ কুণ্ডলী মেলক চাই লওক, গম পাই যাব। ইয়াৰ পিছত আহিলোঁ 60। এইটো এটা বৰ মানে এইবিলাক শুনি থকা শব্দ জ্যোতিষত। 60টো জ্যোতিষ আৰু বিজ্ঞানত কি? মই 60টোক এটা ভাল ৱাৰ্ডেৰে এক্সপ্লেইন কৰোঁ, সেইটো হ'ল বিহেভিয়েৰেল চায়েন্স, যিটো আমাৰ ব্যৱহাৰিক মানে আমাৰ আচাৰ ব্যৱহাৰৰ যিটো চায়েন্স, সেইটোৱেই 60। প্ৰথম কথা, 60 মানেনো কি? 60 হ'ল আপোনাৰ যিটো ৰাশি, এজন মানুহৰ যিটো ৰাশি, সেই ৰাশিৰ এটা আগৰ ৰাশি, এটা পিছৰ ৰাশি, আগ পিছে থকা যি দুটা ৰাশি। এই প্ৰথম ৰাশিটোত যেতিয়া শনিয়ে ট্ৰেনজিট আৰম্ভ কৰিব আৰু আপোনাৰ মেইন ৰাশিটোৰ ওপৰেৰে পিছৰ ৰাশিটোলৈকে যাব, এই 7.5 বছৰ হ'ল 60। 7.5 বছৰ, 7.5 বছৰ। 60 ধৰিছে আপোনাৰ হেৰি কি ৰাশি হয়, মেঘ ৰাশি ধৰি লওক। যেতিয়া মেঘ ৰাশিৰ ক্ষেত্ৰত পাইছেছ হৈ গ'ল আমাৰ হেৰি মীন ৰাশিত শনি সোমোৱাৰ লগে লগে আপোনাৰ 60 আৰম্ভ হ'ল। যেই মেঘ 2.5 বছৰ পিছত গৈ সি মেঘ ৰাশিৰ ওপৰত আহিব, তাৰমানে একদম পিক টাইম আহিল। তাৰপিছত আকৌ নেক্সট মেঘ ৰাশিৰ পিছত বৃষ ৰাশিত যেতিয়া শেষ হ'ব, সি ছেটিংছ মানে ডুব গুচি গ'ল ন। এতিয়া ৰাশিটো মই অলপ আগত কৈছোঁ, ই আমাৰ মানসিক মন ইণ্ডিকেট কৰে। সেইকাৰণে ৰাশিত চন্দ্ৰৰ ৰিপ্ৰেজেণ্ট যিটো থাকে, সেইটোকে আমি ৰাশি বুলি কওঁ। আমাৰ আজিৰ যুগৰ মানুহৰ মনৰ ডিজায়াৰৰ সীমা নাই। একদম হেৰিৰ কাৰকত্ব কি? আপোনাৰ শনিৰ কাৰকত্ব হ'ল নাম্বাৰ 1 ডিলে, নাম্বাৰ 2 ৰেছপনচিবিলিটি, নাম্বাৰ 3 মেচিউৰিটি, নাম্বাৰ 4 ডেডিকেশ্যন, নাম্বাৰ 5 হাৰ্ড ৱৰ্কিং, নাম্বাৰ 6 অনেষ্টি। এইবিলাকৰ চেতানৰ কাৰকত্ব। আৰু দিলে কিয় হয় মই আপোনাক অলপ আগত ক'লোঁ, সূৰ্যক প্ৰদক্ষিণ কৰোঁতে বহুত সময় লাগে। যিটো এটা হৈছে পৃথিৱীয়ে সূৰ্যক 1 বছৰত প্ৰদক্ষিণ কৰে, শনি গ্ৰহই 29.5 বছৰত প্ৰদক্ষিণ কৰে। তাৰমানে স্পীড অফ চেটাৰ্ণ উইথ ৰেচপেক্ট টু আৰ্থ ইজ 29.5 টাইমছ কম।
তাৰমানে পৃথিৱীৰ ওপৰত ইয়াৰ সদায় এটা ৰিটাৰ্ডেশ্যন এনাৰ্জি আছে যে তই ইমান স্পীডত গৈ আছ মইতো ইমান স্পীডত নাযাওঁ এই ৰিটাৰ্ডেশ্যন এনাৰ্জিটোৰ কাৰণে কয় চেতানৰ কাৰকত্ব মানে দিলে কিন্তু উল্টাভাৱে চাওক যিটো কথা আপুনি দিলে কৰিব দেৰিকৈ কৰিব লাহে লাহে কৰিব ধৈৰ্য্যেৰে কৰিব আপুনি ৰেছপনচিবিলিটিৰে কৰিব সেই কামটোৰ ৰিজাল্ট সদায় ভাল হ'ব সেইকাৰণে আমাৰ কয় শনিয়ে ধৰাৰ পিছত চব দি যায় শনিয়ে একো দি নাযায় আপুনি এই সময়খিনিত যে নিজৰ লাইফটোক যে একদম ৰগৰি থাকিলে যে এই কষ্টৰ ফলখিনি আপুনি শনি শেষ হোৱাৰ পিছত পালে এতিয়া 60 কি হ'ল যেতিয়া চেতান আপোনাৰ মাইণ্ডৰ নিয়াৰেষ্ট অৱস্থান আহি গ'ল সি কি কৰিব আপোনাৰ মনটোক ৰিটাৰ্ডেড কৰিব যে মোক বহুত ধনী হ'ব লাগে ৰ'ব বাবা কষ্ট কৰ ধনী হ'ব দিম মই অমুকটো কাম শ্বৰ্টকাট সোনকালে কৰিব লাগে 2 মাহতে কৰিব লাগে সেইমতে আউটপুট দে 2 মাহৰ মই কৰাই দিম তাৰ মানে ই ক'ৰবাত আমাৰ যিটো মানসিক ডিজায়াৰ ইমিডিয়েট হ'ব লাগে চব বস্তুৰ তাক টানে আৰু আমি সেইটো বস্তু আটাইতকৈ বেয়া পাওঁ আমাৰ মনৰ ইচ্ছামতে যদি কাম নহয় পৃথিৱীত আমি ডিপ্ৰেশ্যনত যাম অসুখীত যাম আটাইতকৈ দিগদাৰী পাম মোৰ কৰ্পৰেটৰ বহুত মানুহ 60 ভয়ংকৰ ভাল ৰিজাল্ট কৰা ৰেকৰ্ড আছে আপোনাৰ সেই কুণ্ডলী আছে মোৰ নিজৰ 3টা 60 গ'ল আৰু ইণ্টাৰেষ্টিংলি মনত ৰাখিব মোক প্ৰথম গুৰুজনে সাউথ ইণ্ডিয়াৰ তেখেতে কৈছিলে এক আদমি কা জিন্দগী মে মিনিমাম 3 60 আতা হে চবৰে মিনিমাম পাবই আপুনি 3টা মানে ছাবজেক্টটো ধৰক 60 বছৰৰ ওপৰত থকা ভাল মানুহ এজন এইটো ধৰি কোৱা যায় পাব তাৰ ভিতৰত কৈছিল ছেকেণ্ড 30 ইজ ডেঞ্জাৰাছ মই তেতিয়া কৈছিলোঁ ছাৰ ইয়াৰ কাৰণটো এইটো নহয় কাৰণ প্ৰথম 60টো বাচ্চাৰ অৱস্থাত হয় মোৰ ডিজায়াৰে নাই একো বাচ্চা অৱস্থাত চ' মই ফিলেই নকৰোঁ বুঢ়া অৱস্থাত মোৰ ডিজায়াৰে একো নাই চলি আছোঁ ল'ৰা ছোৱালী খোলাব গতিকে কিন্তু মাজৰটো হয় প্ৰত্যেক মানুহৰ পিক টাইম ধৰক 30ৰ পৰা 50 আৰু সেইখিনি সময়ত মানুহৰ ডিজায়াৰ ইচ্ছাৰ সীমা নাই তাৰমানে সেইখিনি সময়ত যদি ইচ্ছাত অবষ্টাকল লাগি গ'ল আপুনি দিগদাৰী পাব চ' যদি আপুনি এইটোক ছামাৰাইজ কৰিব চাই মই সদায় এনেকৈ ছামাৰাইজ কৰোঁ যে 60 আমাৰ পৰা একো ছিঙি লৈ নাযায় কিন্তু আমাক এটা মেচিয়ৰ্ড লাইফ এটা ৰেছপনচিবল লাইফ আমাক দিব চেষ্টা কৰে যিটো আমি টান পাওঁ দিছ ইজ দ্য কমপ্লিট চাইণ্টিফিক ৰিলেশ্যনছ অফ 60 চাই ল'ব মোৰ লাইফতো 60 গৈছে মইতো ফিল কৰা নাই খালি কাম কৰিব লাগিব একচেপ্ট কৰক না মানে কৰ্মটো কৰিবই লাগিব কৰ্মাজৰ যিটো চেপ্টাৰ মই অলপ আগতে আপোনাক কৈছোঁ 6-7 মাহ ধৰি মই কৰ্মাজ পঢ়িছোঁ কৰ্মাজৰ সঞ্চিত কৰ্মা প্ৰাৰব্ধ কৰ্মা আৰু আগামী কৰ্মাজ এই যে আমি এইটো জনমত যি সঞ্চিত কৰ্মাজ কৰোঁ ই প্ৰাৰব্ধ কৰ্ম হৈ এইখন কুণ্ডলীত দেখায় এজন মানুহৰ কুণ্ডলী চাই ক'ব পাৰি প্ৰাৰব্ধৰ আকৌ 2টা কৰ্ম আছে দৃঢ় কৰ্মাজ এণ্ড অদৃঢ় কৰ্মাজ দৃঢ় কৰ্মাজে ইণ্ডিকেশ্যন আপোনাৰ কুণ্ডলীত পাই যাব আৰু দৃঢ় কৰ্মাজ আপুনি ৰিমেডি লৈ 20-30% আপুনি ৰিলিভ কৰিব পাৰে সাধ্য নাই তাৰ ওপৰত নোৱাৰে কাৰণ কৰ্মাজক আপুনি কৰ্মাজেৰেই ৰিডিউচ কৰিব লাগিব কৰিলে এক্সাম্পল ধৰক আপোনাৰ কুণ্ডলীত ভেনাছ ভয়ংকৰ এফ্লিক্টেড হৈ আছে 3টামান মালফিক প্লে এনাৰ্জিৰে এফ্লিক্টেড হৈ আছে তাৰমানে মেজৰ এফ্লিক্টেড তাৰমানে এইটো দৃঢ় কৰ্মাজ অৰ্থাৎ আপুনি ধৰি লওক আগৰ জন্মত ৰিগাৰ্ডিং লেডিজ আপোনাৰ বহুত কিবা মিছব্যৱহাৰ গৈছে কিবা বেয়া অভ্যৰ্থনা গৈছে আপোনাৰ লেডিজৰ প্ৰতি গতিকে আপোনাৰ ইণ্ডিকেশ্যন কি যে এই বছৰত এই জন্মত তই লেডিজ সম্বন্ধে ভাল এনাৰ্জি কৰ তোৰ কৰ্মাজ ৰেক্টিফাই কৰ তোৰ ভেনাছ মই নিজে আধা ঠিক কৰি দিম আৰু যদি তই একেই নেচাৰ ফ'ল' কৰ তেতিয়াহ'লে ন'বডি কেন ছেভ ইউ ইন টাৰ্মছ অফ শুক্ৰ এটা কওক মোক পূৰ্বজন্ম কি হয় আৰু মৃত্যুৰ পিছত আমাৰ এনাৰ্জি ক'ত যায় দেহাটোতো গ'ল দেহাটো আমি সপ্ত হেৰিয়াত মিলি গ'লোঁ ক'ৰবাত পাৱাৰখিনি ক'ত যাব চাব আমাৰ গীতাই কৈছিলে আগতে যে শ্ৰীকৃষ্ণই কি কৈছিলে আজিৰ পৰা 1000 বছৰ আগত আত্মাৰ সৃষ্টিও নাই আত্মাৰ বিনাশো নাই হয় আত্মা খালি এটা ৰূপৰ পৰা অন্য ৰূপলৈকে যায় হয় এতিয়া মই ইয়াৰ তলত ঠিক মই ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি লিখিম এনাৰ্জি নাইডাৰ কেন বি ক্ৰিয়েটেড নৰ কেন বি ডেষ্ট্ৰয়ড ইট কেন বি ট্ৰেন্সফৰ্ম ফ্ৰম ওৱান ফৰ্ম টু এনাডাৰ ফৰ্ম এই 2টা বাক্যৰ মাজত ডিফাৰেঞ্চ ক'ত আছে জানে শ্ৰীকৃষ্ণই কৈছিল আত্মা আৰু আমি কৈছোঁ এনাৰ্জি একোৱে নাই সেইকাৰণে আত্মা আৰু এনাৰ্জি একো নাই বাকী নাও ইফ ইউ কেন প্ৰুভ আত্মা ইকুৱেল টু এনাৰ্জি ফিনিছ আত্মা এনাৰ্জি এনাৰ্জি আত্মা তো আত্মা কি বস্তুনো আপোনাৰ ভিতৰত মোৰ ভিতৰত যিটো এনাৰ্জিৰ পিণ্ড আছে
এনাৰ্জিৰ পিণ্ড, তাত বিভিন্ন ধৰণৰ এনাৰ্জি আছে। এই যে দেখাই যে চিনেমাবিলাকত যে আত্মাটো এনেকে সেইটো ধৰক দিছ ইজ এ একুমুলেশ্যন অফ এনাৰ্জি পিণ্ড বুলি কৈছোঁ মই, এনাৰ্জি পিণ্ড। এনাৰ্জি পিণ্ড, সেইটোৱে আত্মা। এতিয়া মানুহ এজন ঢুকালে, যদিহে মই চাইন্সে মোক কয় যে তুমি মোৰ ল ব্ৰেক কৰিব নোৱাৰা, আৰু যদি মই নকৰোঁ, তেতিয়াহ'লে মোৰ মৃত্যুৰ পিছত এনাৰ্জি ক'ত যাব? এইটো লাইফ এনাৰ্জি। আৰু এনেকুৱাও নাই যে মোৰ মাজত এটা মই কিবা মেচিন লগাই থৈছোঁ, মোৰ লিভিং এনাৰ্জিটোক মই মেকানিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰি দিম বা ইলেক্ট্ৰিকেল এনাৰ্জি। ইট ইজ নট পচিবল। তাৰমানে ই লিভিং এনাৰ্জিলৈকে ৰূপান্তৰিত হ'ব। সেইকাৰণে আমাৰ সনাতন শাস্ত্ৰত কৈছিলে পুনৰ্জন্ম ইজ দেয়াৰ। কাৰণ এনাৰ্জিৰ মৃত্যু যদি নাই, ই ক'ত যাব? কোনোবা সি ক'ৰবাত কনভাৰ্ট হৈ যাব। আৰু সেইকাৰণে সেই এনাৰ্জিটোৱে সদায় হি ন'জ দেট এনাৰ্জি ন'জ হোৱাট আই এম। আপুনি যিমান পাপ কৰিছে, যিমান পুণ্য, সেইকাৰণে আমি কওঁ যে আত্মাইটো গম পায়, চব গম পায়। তই কাক মিছা কথা কবি। গতিকে এই আত্মাটোই যি এনাৰ্জি লৈ আগত গ'ল, ইণ্টাৰেষ্টিং কথা এটা, সেই কুণ্ডলীখন আত্মাই লৈ যায় 100% সেই এনাৰ্জিটো লৈ। মই আপোনাক এটা সৰু কথা কওঁ, আমাৰ ইয়াত বহুত জ্যোতিষে সেইটোলৈ কনচাৰ্ণো নহয়। মই 3খনমান চেঞ্চিটিভ কুণ্ডলী চাইছোঁ। এগৰাকী বাইদেউ, সেই পডকাষ্টটো শুনি থাকিলে গম পাব, কম বয়স 36-37 ইয়াৰ্ছ, হাজবেণ্ডৰ এটা ভেৰি অকাৰ্ড, মানে খুব হেল্থৰ এটা ভয়ংকৰ ইছ্যু, ভাল ঘৰৰ, কিবাকে মোৰ তাত আহিল, মোক কুণ্ডলীখন চাব দিলে। মই এটা কথাই কৈছোঁ, বাইদেউ আপোনাকতো আজিলৈকে চব কালচৰ্পদোষৰে কথা কৈছে, বোলে দাদা মই 7ডাল সাপ দিছোঁ এতিয়ালৈকে। মই বোলো শুনক, আপুনি কেইডাল দিছে মই নাজানো, কিন্তু জীৱনত আপুনি আজিলৈকে জন্মৰ পৰা আপুনি অবষ্টাকল চবৰে থাকে, কিন্তু আপুনি ৰিমাৰ্কেবল অবষ্টাকল পাই আছে। বোলে হয়, কিয় হৈছে? আৰু মই আজিও এই অৱস্থা মোৰ। মই বোলো আপুনি কোনোবাই কৈছে আপোনাক? আপোনাৰ লগ্ন গান্ধান পইণ্টৰ লগ্ন। সেই কথাটো সেই তিৰোতাজনীক যদি সৰু অৱস্থাত ক'লে তাৰ ৰিমেডিও কোনো কৰোড় টকা খৰচা কৰিব নাই, মাত্ৰ তাইৰ এক্টিভেশ্যনৰ দৰকাৰ। কৰিলেহেঁতেন সেইটো দৃঢ় কৰ্মাজৰ ৰিজাল্ট। অন্তত তাই নিজৰ কৰ্মাজ বদলালেহেঁতেন হয়তো। ইয়াত এটা প্ৰশ্ন আহে, আপুনি কৰ্মাজ বদলালেহেঁতেন বুলি ক'লে ন, ঠিক আছে, কৰ্মাজ বদলালে ভাগ্য চেঞ্জ হয়? চাওক, মানে মই এইটো সুধিব বিচাৰিছোঁ, এষ্ট্ৰলজিয়ে, পাৰফেক্ট এষ্ট্ৰলজি, ডক্টৰে যেনেকৈ ৰোগ ভাল কৰি দিব পাৰে, এষ্ট্ৰলজাৰে কি তেওঁৰ ভাগ্য চেঞ্জ কৰিব পাৰে? মই তাকে অলপ আগত ক'লোঁ যে কৰ্মাজে, এই যে মই ভেনাছৰ উদাহৰণটো দিলোঁ, যদি আপুনি এই জনমত সেই কামটো নকৰে, কিছুতো ৰক্ষা পাব, আপুনি ইণ্টেনচিটিটো কমিব। কৰ্মাজ যদি বদলাব পাৰিলেহেঁতেন, শ্ৰীৰামচন্দ্ৰই বনবাস যোৱাৰ আগত এটা আঙুঠি পিন্ধি ল'লেহেঁতেন, ল'লে কৈ মইতো নাযাওঁ, মোৰ হৈ গ'ল। ভগৱান শিৱ শংকৰক আমি পূজা কৰোঁ কিহৰ কাৰণে? যে মোৰ মৃত্যু ৰক্ষা কৰা, মোক বচাই দিয়া। আৰু সেই ভগৱান শিৱ শংকৰে নিজৰ ঘৈণীয়েকৰ মৃত শৰীৰ লৈ ঘূৰি ফুৰিল, আৰু সেই সময়ত তেওঁ আপোনাৰ মোৰ দৰে এজন হাজবেণ্ডেই আছিল, পাগল টাইপ হৈ গৈছিল, হয় নে নহয়? চ' তাৰ মানে কি? এইটো নহয় যে শিৱ শংকৰে সেই কামটো কৰিব নোৱাৰে, এইটো নহয় যে শ্ৰীৰামচন্দ্ৰই কৰিব নোৱাৰে, কিন্তু নকৰে। কাৰণ কৰ্মাজৰ ওপৰত হাত কোনো নিদি, আপোনাৰ কৰ্মাজ আপুনি ভুগিব। মই ভগৱান হ'লে মই হাত নিদিওঁ, আৰু তাক ৰেক্টিফাই কৰা দায়িত্বটো কাৰ? আপোনাৰেই। সেইকাৰণে মই কৈছোঁ, সেই লেডিজগৰাকী হয়তো নিজৰ কৰ্মাজ ৰেক্টিফিকেশ্যন কৰে। গন্ধান লগ্ন কি জানিছে? 0 ডিগ্ৰী এচেণ্ডেণ্ট। আৰু এই 0 ডিগ্ৰী এচেণ্ডেণ্ট যেতিয়া আপুনি ইভেন ছফ্টৱেৰতো 99% আজি ছফ্টৱেৰত আপুনি 0 ডিগ্ৰী লগ্ন নাপায়। 0 ডিগ্ৰী লগ্ন কৰাৰ কাৰণে আপুনি তাক মাইনুট কেলকুলেশ্যন কৰিব লাগিব, নহ'লে জগন্নাথ হোৰা আপুনি ফ'ল' কৰক। জগন্নাথ হোৰা এনে এখন, তাত আপুনি কোনো প্ৰেডিকশ্যন নাপায়, খালী তাত জগন্নাথ হোৰাততো আপুনি আগৰ জন্মত কি মহাদশাত মৰিছিল সেই দশা কেলকুলেশ্যন পাব আপুনি। ক'ব পাৰিনে এষ্ট্ৰলজিয়ে কেলকুলেশ্যন কৰি মোৰ আগৰ জন্মত মই কি আছিলোঁ? চাওক, মই এইটো কথা বহুতে কয় যে 5 লাইফ ষ্টাডি কৰা, বহুতে কয়, মই বহুত এষ্ট্ৰলজাৰ ইয়াত পাইছোঁ। মই এটা কথাই তাত ভাবোঁ যে তাত কোনো ডাটা নাই। আপুনি যদি মোক সোধে আপুনি আগৰ জন্মত বিৰাট ডাঙৰ জ্যোতিষী আছিল, তাৰ প্ৰুফ কোনে দিব? কোনোতো দিব নাই। চ' বিশ্বাস কৰিলে মানক, নামানিলে নামানক, কথাটো এনেকুৱা। কিন্তু এটা খাটাং থ্ৰ' এনাৰ্জি দেট পুনৰ্জন্ম ইজ দেয়াৰ। আৰু আপুনি কি ধৰণৰ চেনচিটিভ অপকৰ্ম বা কেনে ধৰা কামত লিপ্ত হৈ আছিল, সেইটো আপোনাৰ প্ৰেজেণ্ট কুণ্ডলীখনে দেখায়। মই যে ক'লোঁ এক্সাম্পল এটা দি, যে আপোনাৰ এই পাৰ্টিকুলাৰ 3টা ঘৰ ধৰক আপোনাৰ ভয়ংকৰ এফ্লিক্টেড আছে, আপুনি সেই লাইনৰ কৰ্মাজ আপুনি কৰি আহিছে। সেইকাৰণে আপুনি এই জনমত আপোনাৰ এই কৰ্মাজ কাৰেকশ্যন কৰক, আৰু চাব ৰিলিফ পায় তাত মানুহজনে।
সুন্দৰ ৰিলিফ পায়। মই নকওঁ যে জিৰ' কৰি দিব, এনাৰ্জি কেনট বি নালিফাইড, মনত ৰাখক আজি আপুনি, কোনো এনাৰ্জি আপুনি নালিফাই কৰিব নোৱাৰে। আপোনাৰ এটাই এবিলিটি আছে, থ্ৰু ইয়'ৰ কৰ্মাছ, থ্ৰু ইয়'ৰ এক্টিভিশ্যন আপুনি তাৰ বঢ়াওক বা কমাওক, দিছ ইজ পচিবল। এইটো চায়েন্সেও কয়। বুজি পাইছোঁ। কিন্তু তাক আপুনি যদি মই জিৰ' কৰি দিম মোৰ ভাগ্য, কোনো জ্যোতিষে আপোনাৰ ভাগ্য বনাই দিব নোৱাৰে। নহ'লে মই নিজে মোৰ নিজৰ ভাগ্য বনাই ল'লোঁ, মোৰ ল'ৰা ছোৱালীকেইটাক বহুত ডাঙৰ মানুহ কৰি পেলালোঁ হয়। সেইটোৱে। তেতিয়াহ'লে মই এটা প্ৰশ্ন সোধোঁ, এষ্ট্ৰলজাৰ এজন কি হয়? এইটো কাকো মই yes. কোৱা নাই। এষ্ট্ৰলজাৰ এজন ডক্টৰ, এজন ডক্টৰ মই গম পালোঁ। right. এষ্ট্ৰলজাৰ এজন কি হয়? এজন জ্যোতিষী কি জানেনে, এজন মানুহৰ জীৱনৰ ডাইৰেকশ্যন দেখুওতা এজন মানুহ হ'ব লাগে। অ'কে, মই সেইকাৰণে কৈছোঁ মই 1 ঘণ্টাৰ তলত কনচাল্ট নকৰোঁ। আপুনি ৰাস্তা দেখাওক ৰাস্তা দেখ। যে আপোনাৰ এই ৰাস্তাটোত 0.5 কিলোমিটাৰ আগত খলা বোমা আছে, তাৰ 0.5 কিলোমিটাৰ আগত ভঙা আছে, আপুনি ফেচ কৰিবই লাগিব, ইয়াৰ কোনো বেলেগ নাই। এতিয়া যদি খলা বোমাখিনি আপুনি চাই চিতি খোজকাঢ়ে, সাৱধানে গ'লে বিপদ নহ'ব আপোনাৰ। এইটো হৈছে এনাৰ্জেটিকেল ডাইৰেকশ্যন দিয়া এজন জ্যোতিষীৰ কৰ্তব্য। সেইকাৰণে কাউন্সেলিঙৰো দৰকাৰ এজন জ্যোতিষীৰ। সেই যুগে যুগে জ্যোতিষী আছিলে। নিশ্চয়। আগৰ দিনত ৰজা মহাৰজাবিলাকৰ তাত যি জ্যোতিষী আছিল, কি কৈছিল, মহাৰাজ আপুনি ৰাতিপুৱাত 6টালৈকে সূৰ্য উদয় নোহোৱালৈকে যুদ্ধ নকৰিব। তেওঁ কোৱা নাছিল আপুনি এই অমুকটো ৰিমেডি লওক, ৰাতি 12টা বজাত যুদ্ধত নামি যাওক, নাযাবা এইখিনি সময়ত তুমি। তাৰমানে সেই সময়খিনি তেওঁৰ কাৰণে শুদ্ধ সময় নহয়, বেয়া সময়খিনি ৰখাইছিলে। এইটো হৈছে এজন ভাল জ্যোতিষীৰ নিস্বাৰ্থ ছাৰ্ভিচ আৰু এডভাইচ টু দ্য পাৰ্চন। কলিযুগত কি হৈছে, প্ৰব্লেমটো কি? কলিযুগ চলি আছে এতিয়া, চলি আছে সুন্দৰকৈ। কেতিয়া শেষ হ'ব সেইটোতো মই নাজানো ধৰক, কিন্তু এটা কথা মনত ৰাখিব, জ্যোতিষশাস্ত্ৰ মতে মোৰ গুৰুজীয়ে কৈছিল হয় যে এই সময়ত ৰাহুৰ প্ৰকোপ বেছি হ'ব, বৃহস্পতিৰ গুৰুত্ব নোহোৱা হ'ব। সেইকাৰণে আজিৰ ডেটত মই এটা কথা আপোনাক কওঁ, আপোনাৰ কুণ্ডলী চবৰে কওঁ মই, 10 নম্বৰ ঘৰত বৃহস্পতি থাকিলে আমি ভাল বুলি কওঁ। মোৰ 4টা গুৰুই মোক শিকাইছিল বেয়া। কিয় কওক? প্ৰফেশ্যন, আজিৰ যুগত যদি কোনোবাই বৃহস্পতিৰ নিচিনা নবল, মহৎ, কাৰো অন্যায় নকৰাকৈ, ষ্ট্ৰেইট লাইন, 2 নম্বৰী নকৰাকৈ পইচা আৰ্জিব যায়, ধনী মানুহ হ'ব নোৱাৰে। মইতো বৃহস্পতি দশম স্থানত কথা কৈছোঁ মই, কাৰণ সেইটো কৰ্মস্থান। কৰ্মস্থানত যদি বৃহস্পতি আহি গ'ল 10ম স্থানত, সেই মানুহজনে, আপুনি যদি চাপ'জ মোক আপুনি ভুলতে 20 টকা দিলে, উপাৰ্জন কৰিব নোৱাৰে, মই 10 টকা ঘূৰাই দিম, এই 10 টকা বেছিকৈ দিছা, বেছি হত। আৰু তাত যদি ৰাহু থাকে, ই মূৰ চলাব। কেনেকৈ এইটো কৰিব পৰা যায়? গতিকে ৰাহু ইজ বেটাৰ দেন বৃহস্পতি। সেইকাৰণে লাল কিতাপত এটা ডাঙৰ কথা কয়, 11 নম্বৰ ৰাহুৱে বৃহস্পতি নষ্ট কৰে আৰু 11 নম্বৰ বৃহস্পতি ৰাহু নষ্ট কৰে। বাছ কাক আছে লৈ লওক, এইটো লাল কিতাপৰ ডাঙৰ প্ৰিন্সিপাল। চ' এই লবিলাক, গতিকে এইটো যুগত কি সৎ হৈ থাকিলে লাভ নাই? মই সেইটো নকওঁ। চাওক, সৎ হৈ থাকিলে চাওক, তাতে এটা কথা আছে দেই, চালাকিটো অসৎ নহ'বও পাৰে, বুজা নাই? 2টা বস্তু আছে। কিন্তু চালাকি হ'ল আপুনি আপোনাৰ ব্ৰেইনক ইস্তেমাল কৰিছে, চিধা নহয় আপুনি, অলপ তেৰাকৈ যাম মই, কিন্তু সেই অসৎ নহ'বও পাৰে। ইট ডাজন্ট মিন অসৎ। অসৎ মানে তো ৰাহু বিগ্ৰহ অৱস্থাত থাকিব সেই মানুহজনৰ। গতিকে মই ঠিক সৎ বুলি নকওঁ, কিন্তু আপোনাৰ ব্ৰেইন আপুনি চলাব লাগিব, আৰু চালাক হ'ব যাওঁতে ক'ৰবাত আপুনি হয়তো আউট অফ দ্য ট্ৰেকো কাম কৰিব লাগিব পাৰে। কলিযুগত ক'ৰবাত বেদত ক'ৰবাত লিখা আছে, মই ক'ৰবাত ৰিলবিলাক পাওঁ, কলিযুগত কি কি হ'বলৈ গৈ আছে? কিবা আছে এনেকুৱা মানৱ জাতিৰ? চাওক, এই 2025ৰ 25 ডিচেম্বৰত, তেতিয়া 6 আহাও নাই, মোৰ পেজত এতিয়াও সেই ভিডিঅ'টো আছে। মই ষ্টুডেণ্টবিলাকক লৈছিলোঁ গোটেই মোৰ। মই বোলো 2026টো ময়ো তহঁতক প্ৰেডিকশ্যন কৰি দিওঁ চাচোন। তেতিয়া মোক ল'ৰাই সুধিছিল, ছাৰ এইটো 1 নম্বৰ খুব ভাল যাব। মই বোলো হ'ব পাৰে, 72 যাব। কৈছিল কেনেকৈ কৈছে? মই কৈছোঁ কেনেকৈ কৈছোঁ পিছত ক'ম। বহুত দেশৰ মাজত ভয়ংকৰ অৱস্থা হ'ব চাবি, আৰু তাত ভাৰতবৰ্ষ, এইটো অন ৰেকৰ্ড আছে সেই ভিডিঅ'টো, আৰু তাত ভাৰতবৰ্ষে এটা ভাল ৰোল ল'ব। আৰু এই বছৰত ষ্টক মাৰ্কেটত ইনভেষ্ট কৰোঁতে সাৱধান, মই এই কথা একদম ষ্ট্ৰেইট কৈছিলোঁ, যিটো আপুনি দেখি আছে। এতিয়া ঘটনা হৈছে, কিয় কৈছিলোঁ? সিদিনা এটা ল'ৰাই, ছাৰ কিয় কৈছিলোঁ কওকচোন? মই বোলো আধা শুনি লওঁ, মই আপোনাক কৈ থৈ যাওঁ। এই আগষ্টৰ 2 তাৰিখৰ পৰা জানুৱাৰীলৈকে চাব, কেইটামান নভবা ঘটনা আপুনি পাব এই পৃথিৱীত। কামিং হয়তো ফাইনেন্সিয়েলিও, ইকনমিকেলিও, হয়তো চবেই লিখি আছে ইকনমিকেলি ক্ৰেছ হ'ব, বাট ইকনমিকেলি আজিতকৈ বেছি কষ্ট পাব। ৰিজন মই কওঁ,
আগষ্টৰ 2 তাৰিখৰ পৰা ৰাহু ধনিষ্ঠা নক্ষত্ৰত সোমাই আছে। প্ৰত্যেক 18.5 বছৰৰ মূৰত ৰাহু ধনিষ্ঠা নক্ষত্ৰত সোমাই। আজিৰ পৰা 18.5 বছৰ আগত আছিল 2008 ফাইনেন্সিয়েল ক্ৰেছ আছিল। তাৰ আগত 1991 গুগলত মাৰি চাব। 2008ত ক্ৰেছ হৈছিলে, 1991ত ক্ৰেছ হৈছিলে। এইটো 18.5 বছৰ বেক কৰি যাই চাওক না। চ' এতিয়া ঘটনা হ'ল কিয়? ধনিষ্ঠা নক্ষত্ৰৰ অধিপতি হ'ল মংগল। আৰু ইণ্টাৰেষ্টিংলি ধনিষ্ঠা নক্ষত্ৰ কণ্ট্ৰল কৰে আমাৰ অষ্টবাসুই। অষ্টবাসু হ'ল আমাৰ যে পঞ্চভূতৰ এলিমেণ্ট কেইটা আছে, পৃথিৱী, অগ্নি, জুই, পানী, তাৰপিছত পোহৰ, অষ্টবাসুৰ কথা কৈছোঁ, চন্দ্ৰ, ধ্ৰুৱ, অন্তৰিক্ষ, এই 8টা উপাদান। এই 8টাই গোটেই কস্মিক এই ৱৰ্ল্ড ইউনিভাৰ্ছখন চলায়। এই 8টা এলিমেণ্টত ৰাহু সোমোৱাৰ লগে লগে ই ইম্বেলেঞ্চ হয়। এই সময়খিনিত এইবাৰ আপোনাৰ বতৰ বিজ্ঞানে প্ৰেডিকশ্যন কৰি নাই যে খৰাং হ'ব, কিবা হ'ব। কিয়? চাব, আপুনি নেচাৰত কেলামিটিজ দেখা পাব। হয়তো বেলেগ কিবাও ঘটিব পাৰে। এণ্ড ইট উইল কণ্টিনিউ আপ টু এপ্ৰক্সিমেটলি ফেব্ৰুৱাৰী। আৰু তাতে ডিচেম্বৰৰ ওচৰৰ পৰা মংগল ৰেট্ৰগ্ৰেড হ'ব যাই আছে। সেই সময়খিনিত ডিচেম্বৰ জানুৱাৰী মাহত চাব কিবা পুৰণা কাহিনী যুদ্ধ বিগ্ৰহ আকৌ ৰিভাইভ কৰাৰ চান্স আছে। চ' এই যে এনাৰ্জেটিকেল ৰিলেশ্যনবিলাক আপুনি পাষ্ট এনালাইচিছ কৰক। কিবা নহয় কিবাটো এনাৰ্জেটিকেল ৰিলেশ্যন আছে। মই কোৱা নাই অমুকটো হ'ব, বাট দেয়াৰ উইল বি এ ডিফাৰেঞ্চ ইন দ্য নেচাৰ। চাই ল'ব। চ' এই বস্তুবিলাকৰ ষ্টাডি বা যিটো আমাৰ জ্যোতিষীয় ষ্টাডি, ই মিছা এনাৰ্জেটিকেলি নহয়, কিন্তু ধৰক আমি তাক কিভাৱে প্ৰেডিকশ্যন কৰোঁ, কিভাৱে আমি আগবাঢ়োঁ। বুজি পাইছোঁ। অ'কে। এষ্ট্ৰলজি জ্যোতিষশাস্ত্ৰত মই যে আপোনাক কৈছিলোঁ যে এটা গ্ৰহই কাৰোবাৰ ধৰক শনি বেয়া, যে এক্সাম্পল দিছোঁ, এখন কুণ্ডলীত মই দেখিলোঁ 7 লেডিজৰ কুণ্ডলী ধৰি লওক, বহুতে নিজে চায়ো গম পাব। এইটো প্ৰেক্টিকেল কুণ্ডলীৰ কথা কৈছোঁ মই। 7 নম্বৰ হাউচত ছেটাৰ্ণ আছে, শনি বহি আছে। ধৰক শনি সেই ঘৰত মূল ত্ৰিকোণ ৰাশি মানে কুম্ভ ৰাশিত বহি আছে ধৰি লওক। আকৌ এগৰাকী ছোৱালীৰ ছেম অৱস্থাত আছে। দুইটাৰ একে হ'ব নেকি? যেতিয়া আপুনি অন পেপাৰ্ছ আপুনি প্ৰেডিক্ট কৰিব নহয়, চাব এজনীৰ হয়তো যোগৰ কাৰণে আৰু দিগদাৰী। মই এজনীক তাৰ ক'লোঁ যে ইজনীতো ঠিক ঠাক আছে, বিয়া দিলে হৈছে যদি সুন্দৰকৈ গুচি গৈছে। নেক্সটজনী যদি বিয়া দিলে নহয়, দেৰ উইল বি এ কেঅছ। কি কৈছে জানে মাকে? তাই 21 বছৰত বিয়া কৰিল, 23 বছৰত ডাইভৰ্চ হ'ল। তাৰপিছত কৈছে মানে বিয়াৰ যুগৰটো কথা কৈছে ন? বিয়াৰ যোগৰ কথা ধৰক। আমি যদি বিয়াৰ যোগ, মই যোগ মানে এইটো বিয়াৰ যোগ ধৰক অভাৰঅল কুণ্ডলী এখনৰ যোগে কেনেকৈ পাৰ্টিকুলাৰ ইভেণ্ট এটাত কাম কৰে। আপোনাৰ কুম্ভ লগ্ন, মোৰো কুম্ভ লগ্ন ধৰি লওক। আপোনাৰ 3 নম্বৰ হাউচত ছেটাৰ্ণ বহি আছে, মোৰো ছেটাৰ্ণ বহি আছে। কুম্ভ লগ্নৰ কাৰণে 3 নম্বৰ হাউচত ছেটাৰ্ণ ডেবিলেটেড, নিচস্ত, কাৰণ মেঘ ৰাশিত বহি আছে। আপোনাৰ যি হৈছে মোৰ তাকে হোৱা নাই, মোৰ বেলেগ হৈছে। তো মই কি ক'ম? এই মিছা কথা, মোৰো একে হৈ আছে, হয়নে? ভালকৈ চাব, মোৰ সেইখন কুণ্ডলী য'ত সূৰ্য 2nd হাউচত বহি আছে, আহি গ'ল যোগ। 3rd যোগ বুধ আদিত্য যোগ খুব ভাল। মই কিছুমান জাষ্ট ৰাফলি মেনশ্যন কৰিছোঁ। বুধ আদিত্য মানে বুধ আৰু সূৰ্য। চাব এটা ঘৰত থাকিলে যিকোনো ঘৰতে নাথাকক, আমি কওঁ বৰ ভাল। 8 নম্বৰ ঘৰৰ বুধ আদিত্য বহাই দিয়ক, মেলি চাওক কাৰোবাৰ কুণ্ডলী আছে যদি। আৰু 2 নম্বৰ ঘৰত কোনো প্লেনেট নিদিব, তাতে প্লেনেট নাই। এই বুধাদিত্য যোগই সেই মানুহজনক চাব ভালতকৈ পৰিচান কৰি ৰাখি দিব। 8 নম্বৰ ঘৰৰ বুধাদিত্য যোগ ৰাখক, 10 নম্বৰ ঘৰত সূৰ্যৰ এনিমি প্লেনেট বহাই দিয়ক। তাৰপিছত চাব সেই বুধাদিত্য যোগে আপোনাক কিমান কষ্ট দিয়ে। চ' এইটো নহয় যে কিবা এটা যোগ থাকিলে সি ভাল হ'ব, বা কিবা এটা বস্তু প্লেনেট থাকিলে ভাল হ'ব বা বেয়া হ'ব। সেই কুণ্ডলীখনত যোগৰ বিৰাট ডাঙৰ ইম্পৰ্টেণ্ট। ধৰক এজন মানুহৰ কুণ্ডলী বৃহস্পতি বেয়া, শুক্ৰও বেয়া। বৃহস্পতি শুক্ৰ বেয়া মানে আমি জেনেৰেলি কওঁ এইটো জীৱনত ভাল কাম কৰা, পইচা পাতি নাপাব, ভাল নহ'ব, তাৰ বেয়া হ'ব। সেই একে মানুহজনৰ 5মৰ অধিপতি 9মত বহক, 9মৰ অধিপতি 10মত বহক, 10মৰ অধিপতি 5মত বহক। সেই মানুহজনে যদি লাইফত ৱেল্থ বা প্ৰফেশ্যনেল লাইফ লৈ যদি দিগদাৰী পায়, মোৰ ওচৰত কুণ্ডলীখন লৈ আহিব। চ' দিজ আৰ যোগ। সেইকাৰণে গোটেই কুণ্ডলীবিলাক সদায় যোগৰ ওপৰত যেতিয়া চাব, সেই মানুহজনৰ প্ৰস্পেক্ট বদলি যায়। এটা গ্ৰহই কাৰোবাৰ শনি, আমি যেনেকৈ আপোনাৰ শনিৰ দশা আছে, বৰবাদ হৈ যাব আপুনি। মোৰ জীৱনৰ আজিলৈকে যিটো শনিৰ দশা
মই সেইটোত যিমান কাম কৰিছোঁ মই বৃহস্পতিৰো কৰা নাই। তো শনি মানেই বেয়া নহয়, ৰাহু মানেই বেয়া নহয়, সেইটো এই ভয় খোৱা এই বস্তুবিলাকৰ পৰা আমি সাধাৰণতে চাইড হোৱা দৰকাৰ। নিশ্চয়। ভট্টাচাৰ্য ডাঙৰীয়া, একদম শেষৰ ফালে আহিছোঁ আৰু আপুনি যেনেধৰণে বুজাইছে ন, এইখিনি কোনোবাই যদি এষ্ট্ৰলজি পঢ়িব বিচাৰে তেওঁলোকেও কিন্তু খুব ভালকৈ ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰা এষ্ট্ৰলজি পঢ়িব পাৰে। আৰু যিসকলে তেওঁৰ শুৱনিখন, তেওঁৰ গোটেই কুণ্ডলীখন ভালকৈ যদি ষ্টাডি কৰাব বিচাৰিছে তেতিয়াও তেওঁৰ ওচৰলৈ আহিব পাৰে। আৰু এইখিনিতে মই কৈ থৈ দিওঁ যে সুভাষ ভট্টাচাৰ্য ডাঙৰীয়াই মাত্ৰ ইভিনিং 5 বজাৰ পৰা 7 মান বজালৈকে মাত্ৰ 2জন ব্যক্তিৰ কুণ্ডলী চায়। আৰু বাকী অনলাইনত তেওঁ চায়, কিন্তু পাৰ্চনেলি অনলাইনতো আপোনাৰ মই সেই ৰাতি 9টা মানলৈ, কাৰণ 9:30 পৰা মোৰ ক্লাছ থাকে। অ'কে। গতিকে সেই ৰাতি হয়তো কাৰোবাৰ যদি এজন মেক্সিমাম 3%। মানে মই আপোনাক এষ্ট্ৰলজিৰ শিক্ষকো ক'ব পাৰোঁ। ক'ব পাৰে। নিজে কুণ্ডলী চাই বেলেগক পঢ়ায়, লগতে বাকীখিনিতো তেওঁৰ বিজনেছ আছেই, লগতে ছায়েন্সৰ মানুহ, ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয়, গতিকে তেখেতৰ পৰা শিকিবলগীয়া যথেষ্টখিনি আছে। মই একদম লাষ্টৰ ফালে আহোঁ। এইকেইটা মানে একদম প্ৰশ্ন আৰু ৰেমেডিজ টাইপ প্ৰশ্ন, যে কাৰোবাৰ ধন আৰ্জন কৰে বাট তেওঁলোকে সাঁচিব নোৱাৰে, টকা পইচা জমা নহয় তেওঁলোকৰ, কিয় হয়? তাৰ কাৰণে ৰেমেডিজ কি হ'ব পাৰে অভাৰঅল? আৰু যদি ধন আৰ্জে মানুহজনে ৰাখিব পৰা নাই, সেইজন মানুহৰ ক'ৰবাত ছেকেণ্ড হাউচ মেজৰলি দেই, আৰু থাকিব পাৰে কিন্তু মেজৰলি 90% কেছত ছেকেণ্ড হাউচৰ এফ্লিকশ্যন থাকে, হয়নে? ছেকেণ্ড হাউচৰ এফ্লিকশ্যনত সেই মানুহজনে সদায় পাৰিলে চন্দ্ৰৰ বীজ মন্ত্ৰ গাওক, বা পানী, এইটোতো অলপ চিলি টাইপ এডভাইচ বাট ইট ইজ ফেক্ট, পানী খাওক যথেষ্ট পৰিমাণে। তাৰপিছত ধৰক শিৱক পূজা কৰক, এটলিষ্ট মানডে শিৱক পঞ্চামৃত ঢালে, পানী ঢালে শিৱলিংগত যেনেকৈ। আৰু এটা খাটাং মই চবকে ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যেতিয়া কিবা ৰিমেডি কৰিব 3টা ৱাৰ্ড মনত ৰাখিব, চবকে কওঁ, P পেচেঞ্চ, D ডেডিকেশ্যন, F ফেইথ। PDF শব্দটো খুব ধুনীয়াকৈ মনত ৰাখিব পাৰি। কাৰণ আমাৰ কি হয়, মাক দেউতাকে ৰিমেডি লৈ যায়, ল'ৰাটোক দি দিয়ে, ল'ৰাটোকে হ'ব দে কৰিম দে। তাৰমানে তাৰ নিজৰ এনাৰ্জিটোৰ একচেপ্টেঞ্চ নাই যে মই এইখিনি কৰিম। তাৰমানে ইউ আৰ এক্সল্টিং ইউৰ এনাৰ্জি। চ' ফাৰ্ষ্ট ইউ হেভ টু একচেপ্ট। এই যে ফেইথ লাষ্টৰ ৱাৰ্ডটো, ফেইথটো এইটো নহয় যে অন্ধবিশ্বাস। ফেইথ মানে অন্ধবিশ্বাসৰ কথা কোৱা নাই। ফেইথ মানে আপুনি যদি কাৰোবাৰ ওপৰত বিশ্বাস ৰাখে, সি আপোনাৰ নিজৰ বিলিফ ছিষ্টেম বহুত ষ্ট্ৰং কৰে। মই যেতিয়া কওঁ ভগৱানে মোক এইটো কৰিব নিদিব, এই বিপদটো ভগৱানে নকৰায়, তাৰমানে মোৰ অভাৰ ভগৱানৰ ওপৰত বিশ্বাস আছে। আৰু বস্তুটো সেই বিশ্বাসটো মই নিজক কি কৈ আছোঁ, নহয়, তাৰমানে কামটো নহয়, তাৰমানে মই মোৰ নিজৰ বিলিফ ছিষ্টেমটো ষ্ট্ৰং কৰি আছোঁ। চ' ফেইথ মানে ইউ আৰ ইনক্ৰিজিং ইউৰ বিলিফ ছিষ্টেম। PDFটো মানিবই লাগিব। চ' এই ক্ষেত্ৰত ধনৰ যদি আপুনি প্ৰথম কথাটো আটাইতকৈ ডাঙৰ কথা, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আপুনি প্ৰথম এখন লিষ্ট বনাই লওক, লৈ চাওক মই মানে আননেচেচাৰী ক'ত খৰচা কৰোঁ। সেইটো হ'লে একদম নৰ্মেল এডভাইচ, ফাইনেন্সিয়েল এডভাইচ। প্ৰথম তাক আপুনি উদ্ধাৰ কৰক, বেয়া ডাইৰেকশ্যনত নাযাব, আননেচেচাৰী এগ্ৰেশ্যনেল ইনভেষ্টমেণ্টত নাযাব। সেইটো প্লেনেটাৰী ক'ব, ধৰক বোলে ছেকেণ্ড হাউচ এফ্লিক্টেড আছে, ৰাহু বা ৰাহুৰ এতিয়া দশাও চলি আছে, লগত বেলেগ মালফিক প্লেনেটৰ যোগ আছে। চ' আপুনি প্ৰথম সাৱধান হৈছে, কাৰণ ৰাহু শব্দটো মই এক্সপ্লেইন কৰোঁ RAHU, এইকেইটামানেই ৰাহু হ'ল ৰেষ্টলেছ, ইম্পেচেঞ্চ, A ফৰ এগ্ৰেশ্যনৰ লগত যদি ইম্পেচেঞ্চ আহি গ'ল খতম সেইজন মানুহ। H হিউমিলিয়েশ্যন, এণ্ড U আনকনভেনশ্যনেল। আমাৰ ছ'চিয়েল মিডিয়াত কয় যেতিয়া বাথৰুমত সোমাই মোবাইল লৈ যায়, তাৰমানে তাক ৰাহুই ধৰিছে। নহয়, সি ৰাহুৰ দোষ আছে কাৰণে বাথৰুমত মোবাইল লৈ গৈছে, কাৰণ হি ইজ ডুইং আনকনভেনশ্যনেল। বাথৰুমত মোবাইলটো নট এ কনভেনশ্যনেল, সেইটো সদায় আনকনভেনশ্যনেল। চ' এই 4টা ৱাৰ্ড যদি প্ৰপাৰলি কোনোবাই কণ্ট্ৰল কৰে, ৰাহু ইজ কণ্ট্ৰল। আননেচেচাৰী এগ্ৰেশ্যনলৈ ইনভেষ্টমেণ্ট, বাথৰুমত মোবাইল লৈ যোৱাটো এটা কাৰক ক'লোৱেচোন, তাৰমানে অলৰেডি ৰাহু তাৰ কাৰক আছে। সেই মানুহজন আনকনভেনশ্যনেল কাম কৰি ভাল পায়, তাৰমানে তেওঁৰ গাত ৰাহুৰ কেৰেক্টাৰ অলৰেডি আছেই। গতিকে বাকীকেইটা কেৰেক্টাৰো তেওঁৰ গাত আহিব। তেওঁ আননেচেচাৰী ইম্পেচেঞ্চ হ'ব, মানে অধৈৰ্য হ'ব, বা তেওঁ য'তে যি কৰিব নালাগে তাকে কৰিব, আৰু সেইখিনি কৰা মানে মানুহ এজনটো গ'ল নহয়। গতিকে নৰ্মেল ছেকেণ্ড, কোনোবাই যদি এইটো মোক গুৰুজীয়ে দিয়া 10 বছৰ আগৰ উপায়, মই নাজানো, কোনো ছায়েন্স প্ৰুভ নাই, কিন্তু ইট ৱৰ্কছ, মই ইমানে জানো। কাৰোবাৰ যদি ফাইনেন্সিয়েল প্ৰব্লেমত থাকে, সেই মানুহজনে
এটা ৰাৱণ সংহিতাৰ মন্ত্ৰ আছে। ওম সৰস্বতী ঈশ্বৰী ভগৱতী মাতা ক্ৰাং ক্লিং শ্ৰিং শ্ৰিং মম ধনং দেহি ফৎ স্বাহা। আকৌ কৈছোঁ, ওম সৰস্বতী ঈশ্বৰী ভগৱতী মাতা ক্ৰাং ক্লিং শ্ৰিং শ্ৰিং মম ধনং দেহি ফৎ স্বাহা। এই মন্ত্ৰটো পঢ়িব পাৰে। এইটো মাতক এটলিষ্ট 43 days কণ্টিনিউৱাছলি মাতিব। কণ্টিনিউৱাছলি মাতক, নন ষ্টপ। কিবা ডিফাৰেঞ্চ পাব যেন লাগে, আৰু পাইছে বুলি কৈছে, যাকেই মই দিছোঁ কৈছে পাইছোঁ। চ' চাব পাৰে, কিন্তু প্ৰথম কথা নিজৰ ডেডিকেশ্যন হাৰ্ডৱাৰ্কিং লাগিব, সেইটো বেলেগ কথা। সেইটো লাগিব। আৰু ৰিমেডিৰ ক্ষেত্ৰত অভাৰঅল চব প্লেনে কণ্ট্ৰল কৰা সুন্দৰ ৰিমেডি, চবেই কৰক। মই 12 বছৰ কৰি আহিছোঁ। ৰাতিপুৱা উঠক, ভৰি মাটিত থোৱাৰ আগত ওম ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ভানু শশী ভূমি বুধস্ব গুৰুস্ব শুক্ৰ শনি ৰাহু কেতু কুৰ্বন্তু সৰ্বমম সুপ্ৰভাতম ওম পঢ়ক। ই আপোনাৰ বডিৰ এণ্টায়াৰ এনাৰ্জি আপোনাৰ পিউৰিফাই কৰিব, চাই ল'ব। বাট ডু ইট ৰেগুলাৰলি একদম। বাকী মন্ত্ৰই ভাল কাম কৰে। মই নিজেও মন্ত্ৰৰ লগত বিশ্বাসী। বীজ মন্ত্ৰবিলাক খুব ভাল কাম কৰে যিকোনো গ্ৰহৰ, কাৰণ সি নিগেটিভ এনাৰ্জি আপোনাক একো নিদিয়ে। কোনোবাই লাগিলে ৰুদ্ৰাক্ষ ইউজ কৰিব পাৰে, যদি ৰুদ্ৰাক্ষ প্ৰপাৰ নিয়ম কানুনৰ ভিতৰত ল'ব পাৰে, ৰুদ্ৰাক্ষ লওক। মোৰ নিজৰ লগত 1মুখীৰ পৰা 9মুখীলৈকে 9টা ৰুদ্ৰাক্ষ আছে, কিন্তু তাক নিয়মৰ মাজত ৰাখিব পাৰিলে ধাৰণ কৰাটো বহুত নিয়মৰ মাজত ভাল, কিন্তু নিয়মৰ মাজত চলিব লাগিব। একদম। এইটো নহয় যে আপুনি কিবা বহুত পইচা খৰচা কৰিলেহে আপোনাৰ ৰিমেডি হ'ব। বাট মন্ত্ৰ পূজা এই দুটা আল্টিমেট, কাৰণ মন্ত্ৰই আমাৰ ফ্ৰিকুৱেঞ্চি একজল্ট কৰে। এইটো একদম অপ্ৰিয় সঁচা কথা। আপুনি নিজেই গম পাব, কেইদিনমান এটা মন্ত্ৰ আপুনি আৰম্ভ কৰক, আপুনি নিজৰ এনাৰ্জেটিকেল বুষ্টিং নিজে ফিল কৰিব যে ছামথিং ইজ হেপেনিং। এই অৰা যিটো নহয়, এই অৰাই আমাক বহুত আগলৈকে লৈ যায়। চ' ৰিমেডিৰ ক্ষেত্ৰত ভাল সেইটো। ধন্যবাদ। মানে আপোনাৰ লগত এনেকৈ এঘণ্টা বহি শেষ কৰিব নোৱাৰি। সঁচা কথা ক'বলৈ গ'লে আপোনাৰ লগত বহিব লাগিব, আৰু এটা বিষয় লৈ বহিব লাগিব, তেতিয়া আমি তাৰ ওপৰত খুব বেছি ডেপ্থত যাব পাৰিম। আৰু আজি প্ৰথমবাৰৰ কাৰণে তেখেতক আমি পালোঁ, আৰু মই ভাবোঁ এই অনুষ্ঠানটোৱে যিমানখিনি চুব পাৰিছিলোঁ, যিমানখিনি মই সুধিব পাৰিছিলোঁ, একেবাৰে সামান্যখিনিহে পাৰিলোঁ। মই ভাবোঁ পৰৱৰ্তী সময়ত আমি ইয়াৰ ওপৰত, বাস্তুৰ ওপৰত পাতিব আছে, নিউমাৰলজিৰ ওপৰত পাতিব আছে। আজি সামগ্ৰিক এটা ধাৰণা দিলোঁ যে এষ্ট্ৰলজিয়ে আমাক কিমান চেঞ্জ কৰিব পাৰে, আৰু সকলোবিলাক বস্তুৱেই যে বিশ্বাস কৰিব তেনেকুৱা কথা নহয়। কৰ্ম কৰিবই লাগিব। সেইখিনি বস্তু শিকিলোঁ মই ধুনীয়াকৈ। আৰু কলিযুগ চলি আছে, কলিযুগত কি হ'ব সেইখিনি কথা ক'লে খুব ধুনীয়াকৈ। আমি জ্যেষ্ঠক সেৱা কৰোঁ, সেৱা কৰোঁতে আমি গৈ পেলাই আচলতে ভৰি চুবলৈ নাপাওঁ। আজিকালি আমি ভালকৈ বেকাই নহওঁ, আমি গৈ পেলাই শনি দেৱতাকহে চুই আছোঁ। সেইটোৰ ওপৰত খুব ধুনীয়াকৈ তেওঁ বৰ্ণনা কৰিলে। গতিকে মই আপোনাক মাজতে অকণমান এটা আৰু এনেকুৱা ধৰণৰ 2 মিনিটত এটা সুন্দৰ কথা কৈ দিছোঁ। আমাৰ যেনেকৈ মই এনাৰ্জেটিকেল ৰিলেশ্যনবিলাকৰ কথা ক'ব গৈছোঁ। আমাৰ কয় লেডিজ মানুহে সাষ্টাংগ প্ৰণাম কৰিব নাপায়। এইটো শুনিছিলোঁ হয়নে? জ্যোতিষী কাৰণ চাব, আমাৰ মানুহৰে হওক, জেণ্টছৰে হওক, লেডিজ, এই পৰ্চনটো বুকৰ এই পৰ্চনটো বৃহস্পতি ইণ্ডিকেট কৰে। সেইকাৰণে যেতিয়া বাচ্ছা এটা জণ্ডিজ হয়, সৰু বাচ্ছা এটাৰ মায়েকৰ গাখীৰ খুৱাব কয়। কাৰণ কি? জণ্ডিছৰ কাৰকত্বটো বৃহস্পতি, আৰু মায়েকৰ গাখীৰটো বৃহস্পতিৰে কাৰকত্ব। গতিকে বৃহস্পতিয়ে কণ্ট্ৰল কৰে। গতিকে গাখীৰ খুৱাব দিয়ে, ৰ'দত ওলাব দিয়ে, সেইটো বাৰু বেলেগ, কাৰণ আৰ্লি মৰ্ণিঙৰ ৰ'দত এগেইন ইয়'ল'ৰেজ যিটো, সেইটোৰ ইণ্টেনচিটি বেছি থাকে। গতিকে ইয়'ল'ৰেজে তেওঁক সেই জণ্ডিছতে যুদ্ধ কৰিব শিকায়। এতিয়া যেতিয়া লেডিজ এগৰাকী সাষ্টাংগ প্ৰণাম কৰে, এই বুকু মাটিত টাচ হৈ পিনে হেঁচা খায়, আৰু কয় বৃহস্পতিয়ে যদি কষ্ট পায়, সেই ফেমিলিটোৰ অপায় অমংগল ঘটে। বুজি পাইছে? এতিয়া আমাৰ কোনোবাই ক'ব বাদ দে, তিৰোতাক মানা কৰি থৈছে, আমি কৰোঁচোন, কৰক। গতিকে কিছুমান কাৰকত্ব আমি নুবুজি আমি ভাবোঁ যে আমাক মানা কৰিছে, আমি অমুক কাৰণেহে মানা কৰিছে, আমি কৰিম। এই বস্তুবিলাকে সেৱা কৰাটোৰ লিংকত মই কৈছোঁ যে সেইকাৰণে কয় যে সাষ্টাংগ প্ৰণাম লেডিজে কৰিব নাপায়। গতিকে এই জ্যোতিষীয় কাৰণ গোটেই চববিলাকতে আছে। কিন্তু আমি ধৰক তাক কিমান অনেষ্টলি মানো, কেনেকৈ কৰি যিটো মংগল সেন্দুৰৰ কথা, প্ৰত্যেকটো বস্তুৰে আছে। আমি বেছি পঢ়া শুনা কৰি আধুনিক হোৱাৰ কাৰণে চাগে আমি এনেকুৱা হ'লোঁ। কিন্তু আপুনি ভাল কৰিলে যে ছায়েন্স আৰু
জ্যোতিষ আপুনি খুব ধুনীয়াকৈ ইয়াক বুজাই দিলে আজি এই অনুষ্ঠানটোত, সেইটো কাৰণে ভাল লাগিলে। আৰু নিজে এগৰাকী ছায়েন্সৰ ষ্টুডেণ্ট, এগৰাকী ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড, গোটেইখিনি বস্তু চাই মেলি সেইটো বস্তু ভাল লাগিলে। মই আশা কৰোঁ আমাৰ যিসকল দৰ্শক আছে তেওঁলোকেও ছায়েন্স আৰু এষ্ট্ৰলজিৰ ওপৰত সাম্যক ধাৰণা লাভ কৰিলে। আজিলৈ বিদায় লওঁ ডাঙৰীয়া। বিদায় লওঁ। ইয়াৰ নেক্সটত আপোনাৰ লগত সুবিধা পালে একদম মই কোৱাণ্টাম ছায়েন্সৰ প্ৰত্যেকটো ফেক্টৰক জ্যোতিষাস্ত্ৰৰ লগত আপোনালোকক লিংক কৰি দেখাম, খুব ভাল লাগিব। ইনক্লুডিং ৱেভ লেন্থ, ফ্ৰিকুৱেঞ্চি, পাৰ্টিকেল, ৱেভ, দেন ইউৰ লজ অফ অবজাৰ্ভেশ্যন, যিবিলাক আমি কোৱাণ্টাম ফিজিক্স, সেইবিলাকে কেনেকৈ জ্যোতিষাস্ত্ৰত এপ্লাই হয়, যিবিলাকৰ ওপৰত মোৰ থেচিছবিলাক আছে। নিশ্চয় কথা পাতিম, একদম একদম। বহুত বহুত ধন্যবাদ। আজিলৈ বিদায় লৈছোঁ। এয়া আছিলে ডক্টৰ সুভাষ ভট্টাচাৰ্য ডাঙৰীয়া, আৰু তেখেতে খুব ধুনীয়াকৈ আজি এষ্ট্ৰলজি আৰু বিজ্ঞান, ছায়েন্স, সাম্যক ধাৰণা এটা পালোঁ আমি। চাই থাকিব আমাৰ অনুষ্ঠানসমূহ। কিছু পৃথক ব্যক্তিক আমি আমন্ত্ৰণ কৰোঁ, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু তেখেতৰ কাষ যদি আপোনালোক চাপিছিল, গতিকে যিসকলে ভাবিছিল তেওঁৰ পৰা কিছু ভাল ফল লাভ কৰিছে বা কিছু ৰেমেডিজে কাম দিছে, বা তেওঁৰ যদি কোনোবা ষ্টুডেণ্ট আছিল, তেওঁলোকে তলত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ। ধন্যবাদ, নমস্কাৰ।